নমস্কাৰ এটো ক্লাস 11 ম্যাথমেটিক্সৰ চেপ্টাৰ 13 অৰ্থাৎ লিমিটস এণ্ড ডেৰিভেটিভ নামৰ চেপ্টাৰটো আমাৰ দ্বিতীয়টো ক্লাস আগৰ ক্লাছত আমি বেসিক্যালি লিমিট কি সেই বিষয়ে থুলমূল আভাস এটা লৈছিলো আশা কৰিছো আজি ক্লাসটো যি সকল উপস্থিত আছে বা আজি ক্লাসটোলৈ যি সকল আহিছে সকলোৱে আগৰ ক্লাসটো এটেন্ড কৰি আহিছে যদি আগৰ ক্লাসটো এটেন্ড কৰা নাই তেন্তে কনসেপ্টখিনি ৰিলেট কৰিবলৈ অলপ প্ৰবলেম হ'ব অলৰেডি আমি লিমিট কি বস্তু এটা থুলমূল আইডিয়া এটা লৈছো লিমিট মই কৈছো এটা ভাষ্ট টপিক ম্যাথমেটিক্সৰ এটা ভাষ্ট কনসেপ্ট গতিকে আমি একেদিনাই বা একে মানে মুহূৰ্ততে আমি লিমিট কনসেপ্টটো শিকাই দিব নোৱাৰো গতিকে লিমিটটো আমি লাহে লাহে শিকি যাব লাগিব যদি এটা ফাংশন দিয়া থাকে ফাংশনটো ধৰিলা কিবা ভ্যালু কিবা এটা নিৰ্দিষ্ট ভ্যালু এটা ধৰিলা ফাংশনটো তুমি ডিফাইন কৰিব নোৱাৰা তেতিয়া তুমি সেই ফাংশনটোৰ এটা এপ্ৰক্সিমেট ভ্যালু উলিয়াব পাৰা উইথ দা হেল্প অফ লিমিট এট দ্যাট পইণ্ট সাপোজ মই আগৰ ক্লাছত কৈছিলো এইখিনি কথা লিখিব নালাগে আগৰ ক্লাছত লিখোৱা হৈছে Suppose তোমাক মই এটা ফাংশন দিছো x স্কয়ার - 1 ডিভাইডেড বাই x - 1 এই ফাংশনটো যদি মই fx এর ভ্যালু হুদু এই ফাংশনটো মই fx এর ভ্যালু হুদু at x = 1 at x = কিমান 1 যদিহে মই fx এর ভ্যালু বিচাৰিব লগিয়া হয় যদিহে x এর ভ্যালু 1 বহাই তেতিয়া কি হ'ব চাচোন যেতিয়া তুমি x এর জায়গাত 1 বহাই দিবা ফাংশনটো তলত 0 আহিব আৰু আমি অলৰেডি গম পাইছো যে কিবা এটা বস্তু তলত 0 আহা মানে হেতু ইনডিটারমিনেট ফর্ম বা সংজ্ঞাবদ্ধ নহয় যাক আমি ম্যাথমেটিক্যালি ডিফাইন কৰিব নোৱাৰো ইনডিটারমিনেট ফর্ম তেন্তে সদায় মনত ৰাখিবা কোনো এটা বস্তু তলত 0 আহিব নোৱাৰে তেন্তে আমি এই ফাংশনটোত আমি এক্সাক্টলি 1 বহাবও নোৱাৰো তেন্তে আমাক যদি 1 ত ফাংশনটো ভ্যালু লাগে তেন্তে আমি লিমিটৰ সহায় ল'ব লাগিব লিমিটত আমি কি কৰো 1 ত এই ফাংশনটো এক্সাক্ট ভ্যালু উলিয়াব নোৱাৰো হয় কিন্তু আমি 1 ৰ ওচৰ পাছৰ ভ্যালু উলিয়াম সাপোজ এটো 1 ত ফাংশনটো ডিফাইন নহয় তেনে বেসিক্যালি মই 1 ৰ একদম ওচৰতে নেইবাৰ মানে ওচৰ নেইবাৰ পইণ্টত মই ইয়া ভ্যালু বিচাৰিম 1 ৰ ধৰিলা লেফট হ্যান্ড সাইডে চালে ওচৰ পইণ্টবোৰ কি হ'ব পাৰে লে সাপোজ एग्जांपल কৈছো 0.97 সাপোজ 0.98 এবোৰ কি হয় 1 ৰ ওচৰ পাছৰ ভ্যালু ঠিক তেনেকে 0.99 বেসিক্যালি ফাংশনটো 1 ত ডিফাইন নহয় গতিকে মই এই ওচৰৰ ভ্যালুবত মই ফাংশনটো ভ্যালু উলিয়াব পাৰিম হয়নে ঠিক তেনেদৰে মই এই ফেলে 1 তকৈ অলপ জাস্ট স্লাইড ডাঙৰ ভ্যালুবত উলিয়াব পাৰিম সাপোজ 1.01 তো মই ফাংশনটো ভ্যালু বিচাৰিব পাৰিম 1.02 তো ফাংশনটো ভ্যালু বিচাৰিব পাৰিম ঠিক তেনেদৰে 1.03 তো ফাংশনটো ভ্যালু বিচাৰিব পাৰিম কিন্তু আমি এক্সাক্টলি 1 ত ফাংশনটো ভ্যালু বিচাৰিব নোৱাৰো কাৰণ ফাংশনটো নট ডিফাইন হৈ যাব তেন্তে আমি ওচৰ পাছৰ ভ্যালুবত ফাংশনটোৰ ভ্যালু বিচাৰিম কি ওচৰ পাছৰ ভ্যালুবত এতিয়া এটা কথা মন কৰিব লাগে আমি ভ্যালুটোৰ মানে ইয়া 1 ৰ যিমানে ওচৰ ভ্যালু লম আমাৰ আনসাৰটো হিমানে একুৰেট আহিব কি আহিব একুৰেট আহিব গতিকে আমি 1 ৰ ওচৰলে যিমান ওচৰলে যাব পাৰো আমাৰ হিমানে ভাল যদি তুমি 1 ৰ লেফট হ্যান্ড সাইডৰ কিবা ভ্যালু পুট কৰিছা তেন্তে তুমি এটো মনত ৰাখিব লাগিব তুমি 1 ৰ লেফট হ্যান্ড সাইডৰ পৰা কিমান 1 ৰ ওচৰলে যাব পাৰিছা হেতুত ফোকাস কৰিব লাগিব ঠিক তেনেদৰে যদি 1 তকৈ তুমি ডাঙৰ ভ্যালু বহাইছা তেন্তে তাত এটা কথা ফোকাস কৰিব লাগিব তুমি 1 ৰ যিমান ওচৰলে যাব পাৰিবা হিমানে ভাল আৰু আমি হেতুকে কি কৰা বুলি কওঁ এপ্ৰোচ কৰা বুলি কওঁ যদি আমি 1 ক লেফট হ্যান্ড সাইডৰ পৰা মানে বেসিক্যালি প্ৰথম 0.97 বহালো সাপোজ 0.99 বহালো তেনেকে যদি লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰো তাক কয় লেফট হ্যান্ড লিমিট বা হে লেফট হ্যান্ড সাইডৰ পৰা যদি এপ্ৰোচ কৰি মই লিমিট উলিয়াও তাক কব লেফট হ্যান্ড লিমিট আৰু লেফট হ্যান্ড সাইডৰ পৰা এপ্ৰোচ কৰাটো কেনেকে লিখে x টেন্ডস টু 1 মাইনাস আগৰ ক্লাছৰ কথাবোৰ কৈ আছো ইয়াৰ মিনিংটো কি মই 1 ৰ ওচৰলে গৈ আছো কোনটো সাইডৰ পৰা গৈ আছো লেফট হ্যান্ড সাইডৰ পৰা গৈ আছো মানে 1 টো এক্সাক্ট বহোৱা না 1 ৰ ওচৰ আছে ভ্যালুবোৰ বহাইছো যিবোৰ ভ্যালু 1 তকৈ সৰু যদিহে মই ৰাইট হ্যান্ড সাইডৰ পৰা 1 ক এপ্ৰোচ কৰিব লগা হয় তেন্তে আমি লিখিম 1 x টেন্ডস টু 1 পজিটিভ কোনবা কিবা মেছেজটা দিলা কিবা ইমার্জেন্সি থাকে ওকে ধুৰব বুজি নাপাবাই অবিয়াসলি আগৰ ক্লাছটো নাগা যদি মই বেটা হ'ব তুমি কাম এটা কৰা ক্লাছটো লেফট মাৰি এপত গৈ পেলে প্ৰথম ক্লাছটো ৰেকৰ্ডিং চোৱা এনে টাইম ওয়েষ্ট নকৰিবা প্ৰথম ক্লাছটো ৰেকৰ্ডিং চোৱা আকৌ সেকেন্ড ক্লাছটো ৰেকৰ্ডিং কাইলেটো যেহেতু দেওবাৰ চাই দিবা নেক্সট ক্লাছৰ পৰা তুমি লাইভত জয়েন হ'ব পাৰিবা এনে লাইভতো টাইম ওয়েষ্ট কৰি লাভ নাই বুজি পাইছা না বাকি অকল ষ্টুডেন্টটো গোটেখিনিয়ে প্ৰথম ক্লাছ কৰিছা গতিকে মই যদি একদম আকৌ যদি লিমিটৰ পৰা ষ্টাৰ্ট কৰিব লগিয়া হয় তেন্তে আকৌ এটা ক্লাছ বৰবাদ হৈ যাব সেইকাৰণে তুমি কাম এটা কৰা বুজি পোৱা নাই যদি প্ৰথম ক্লাছটো ৰেকৰ্ডিং চাই থাকা এতিয়া লাইভৰ পৰা মানে ৰিমুভ হয় ওকে তেন্তে আমি লেফট হ্যান্ড সাইডৰ পৰা যদি আহো হেতু কব লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড সাইডৰ পৰা আহি পেলে যদি আমি ফাংশনটো ভ্যালু বিচাৰো হেতু কব ৰাইট হ্যান্ড লিমিট হয়নে আৰু ৰিপ্ৰেজেন্ট কৰে এনেকে ওকে এইখিনি কথা বুজি পাইছিলো আগৰ ক্লাছটোত বুজি পাইছিলো লেফট হ্যান্ড লিমিটৰ ৰিপ্ৰেজেন্টেশনটো কেনেকুৱা হয় লেফট হ্যান্ড লিমিটৰ ৰিপ্ৰেজেন্টেশনটো হয় লিমিট সাপোজ মই a পইণ্টত উলিয়াইছো x টেন্ডস টু a মাইনাস ওপৰত লিখিম fx
মানে fx ফাংচনটোৰ লিমিট উলিয়াইছো কেতিয়া উলিয়াইছো a ওচৰলে আমি ভ্যালুবোৰ গৈ আছো কোনটো সাইডৰ পৰা নিছো ভ্যালুবোৰ লেফট হ্যান্ড সাইডৰ পৰা নিছো এটো কব লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিটটো আছিল কি আছিল ৰাইট হ্যান্ড লিমিটটো আছিল লিমিট x tends to a positive f of x যদিহে তোমাৰ লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট দুটা যদি সমান হৈ যায় এই দুটা যদি ইকুৱেল হৈ যায় তেন্তে আমি কি লিখিব পাৰো তেন্তে এইগিটাক মিলাই পেলাই আমি ডাইৰেক্ট লিমিট x tends to a fx লিখিব পাৰো মানে সিম্পলি যদি এনেকে পজিটিভ নেগেটিভ একো দিয়া না থাকে তেন্তে আমি বুজি পাব লাগিব যে তাৰ লেফট হ্যান্ড লিমিটৰ কথাও কৈছে ৰাইট হ্যান্ড লিমিটৰ কথাও কৈছে এইখিনি আগৰ ক্লাছটো ডিসকাস কৰিলো কাবা প্ৰবলেম আছে নি যিখিনি কথা এখিনি এতিয়ালৈকে মই কলো বা যিখিনি কথা আগৰ ক্লাছটো ডিসকাস কৰিলো কাবা প্ৰবলেম আছে নি নাই স্যার ওকে নাই স্যার তেন্তে মই আজি বেসিক্যালি লিমিটৰ কনসেপ্ট আৰু পঢ়িবলগীয়া আছে এই কনসেপ্টখিনি মই আগবঢ়াম এতিয়া শিকিবলৈ চেষ্টা কৰা এই বস্তুখিনি শিকিব লাগিবই মাছ বি 12 ত বহুত পৰিমাণে আছে ক্যালকুলাস পাৰ্টটো এতিয়া আমি গ্ৰাফিক্যালি লিমিটৰ শিকিম মানে বেসিক্যালি এলজেব্ৰিক মানে আমি এনালাইটিক্যাল মেথডত লিমিটৰ কথা গম পালো গ্ৰাফিক্যালি লিমিটৰ কথা শিকিম গ্ৰাফিক্যালি বা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন অফ লিমিট গ্রাফিক্যালি আমি লিমিট বুলিলে কি বুজা যায় বা লিমিট বুলি কলে আমি গ্রাফিক্যালি কি বুজিম সেই কথাখিনি এতিয়া ডিসকাস কৰা হ'ব তেন্তে লিমিট বুলি কলে অবিয়াসলি এটা কথা গম পাইছা নিশ্চয় সকলোৱে লিমিট বুলি কলে ফাংশনৰ লগত ৰিলেট হ'বই সাপোজ এডাল x এক্সিস আৰু এডাল y এক্সিস আৰু মই এটা ফাংশনৰ গ্ৰাফ ডাল দ কৈছো সাপোজ লেগ ডাল দ কৈছো তোমাক এটা ফাংশন দিয়া আছে সাপোজ ফাংশন টু লেগ ডাল সাপোজ এনেকুৱা এনে দিয়া হৈছে আৰু সাপোজ এটা ফাংশন দিয়া হৈছে fx আৰু তাক যদি মই গ্ৰাফ দ কো এনেকুৱা হয় এতিয়া এই ফাংশনটো সাপোজ a পইণ্টত at point x = 8 তুমি ফাংশনটো ভ্যালু উলিয়াব লাগে ঠিক আছে at point 8 ফাংশনটো তুমি কি উলিয়াব লাগে ভ্যালু উলিয়াব লাগে সাপোজ তুমি কিবা কাৰণত ফাংশনটো at point x = 8 ডিফাইন নহয় সাপোজ এই পইণ্টত ফাংশনটো সাপোজ ডিফাইন নহয় এই পইণ্টত yes that দুটা ফাংশন দুটা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড কে সমান হয় আৰু ধৰিব কি কৈছা ফাংশনটোৰ লেফট হ্যান্ড সাইডৰ পৰা আৰু ৰাইট হ্যান্ড সাইডৰ পৰা কেনেকৈ সমান হয় বা কৈ দিব হেতুকে কম কৈ এতিয়া ভালকৈ কথাখিনি শুনি যোৱা হা এটা ফাংশন আছে ফাংশনটো গ্ৰাফ ড কৰিব পাৰো সাপোজ তোমাক যদি মই ফাংশন এটা দিও sin x ইয়া তুমি গ্ৰাফ ডাল ড কৰিব পাৰিবা sin x ৰ গ্ৰাফ ডাল কেনেকুৱা হয় এনেকুৱা হয় ঠিক তেনেদৰে তোমাৰ ওচৰত এটা ফাংশন আছে ফাংশনটো গ্ৰাফ ডাল সাপোজ এটা ফাংশনটো গ্ৰাফ ডাল এটা ফাংশনটো এনেকুৱা খালি এই পইণ্টত ফাংশনটো ডিফাইন হৈ থকা নাই মানে বেসিক্যালি তুমি যদি ইয়াত x ৰ ভ্যালু বহুৱাত হেমতে তুমি আউটপুট পাবা হেমতে আউটপুট তোমাৰ কোনটো হ'ব আউটপুট হ'ব এটো হয়নে যদি তুমি সিম্পলি এনেকে ভাবা আমি একদম সিম্পল যদি ফাংশন এডাল লও এডাল ধৰা ইয়াত ধৰা তুমি x ৰ জায়গাত যদি 1 বহুৱা x ৰ জায়গাত 1 বহালে হেমতে আউটপুট কিমান পাবা আউটপুট 1 পাবা x ৰ জায়গাত যদি 2 বহুৱা হেমতে আউটপুট কিমান পাবা আউটপুট সাপোজ 2 পাবা ঠিক এনেদৰে ইয়াত সাপোজ তুমি যদি x ৰ জায়গাত এটা ভ্যালু বহুৱা হেমতে আউটপুটৰ কাৰণে y এক্সিস চাব লাগিব অলৰেডি সেকেন্ড চেপ্টাৰত কৈছো তুমি যদি x ৰ ভ্যালু কিবা এটা বহুৱা হেমতে আউটপুটৰ কাৰণে আমি y এক্সিস চাব লাগিব ঠিক তেনেদৰে মই x ৰ ভ্যালু উলিয়াবলৈ চেষ্টা কৰিছো আৰু x ৰ ভ্যালু কিমান লৈছো a লৈছো x ৰ ভ্যালু a ললে মই গলো ফাংশনটোলে গলো ফাংশনটো a ডিফাইনে নহয় তেন্তে আমি ফাংশনটোৱে a কি দিয়ে এক্সাক্ট ভ্যালু কি দিয়ে আমি ক'ব নোৱাৰো বা ফাংশনটোৱে a কি ভ্যালু দিবা আমি এক্সাক্টলি ক'ব নোৱাৰিম তেন্তে ইয়াৰ ক্ষেত্ৰত আমি a যদি ফাংশনটো ভ্যালু উলিয়াব লাগে এপ্ৰক্সিমেট ভ্যালু এটা উলিয়াব লাগে তেন্তে লিমিটৰ সহায় ল'ব লাগিব বেসিক্যালি ক'ব গলে তোমাৰ হাতত এটা ফাংশন দিয়া হৈছে ফাংশনটো a পইণ্টত ডিফাইন নহয় a পইণ্টত সাপোজ ফাংশনটো ডিফাইন নহয় তেন্তে তুমি যদি এই ফাংশনটো লিমিট উলিয়াব লগিয়া হয় যদি বা ডিফাইন হলো লিমিট উলিয়াব পাৰিবা হেতু কথা নহয় ডিফাইন যে নহবই লাগিব সাপোজ মই কৈছো ফাংশনটো ডিফাইন নহয় তুমি এতিয়া a পইণ্টত লিমিট উলিয়াব লাগে তেন্তে তুমি a পইণ্টৰ ওচৰাছে ভ্যালু বহাব লাগিব তুমি হয়তো এবাৰ a ফালৰ ভ্যালু বহাব লাগিব এবাৰ e ফালৰ ভ্যালু বহাব লাগিব যেহেতু তুমি at x = 8 ফাংশনটো ডিফাইন কৰিব নোৱাৰা a বহাইলে তুমি ফাংশনটো কি দিয়ে আউটপুট নাজানা কাৰণ ফাংশনটো এটোত খালি হৈ আছে যদি তুমি ইয়া পইণ্টটা বহুৱা হেমতে আউটপুট কি পাবা জানা এটো পাবা
যদি তুমি এ পইণ্টটো বহোৱা সেই মতে আউটপুট কি পাবা জানা এই গ্ৰাফডালত চোৱা গ্ৰাফডালৰ সাপেক্ষে y এক্সিছত চোৱা এইটো পাবা তুমি জানা তোমালোকে জানা ন এইবোৰ ভ্যালু কেনেকৈ চাই এইবোৰ কথা মই নিশিকাওঁ যদি তুমি এ পইণ্টটো বহোৱা সেই মতে আউটপুট কেনেকৈ পাবা আউটপুটৰ কাৰণে y এক্সিছ চাব লাগিব এইটো আউটপুট পাবা ঠিক তেনেদৰে তুমি যদি x ইকুৱেল টু a বহোৱা তেন্তে আউটপুটৰ কাৰণে তুমি y এক্সিছ চাবই নোৱাৰা কাৰণ ফাংচনটো ডিফাইনে নহয় মানে লেগডাল ইয়াত মুক্ত মানে খালী হৈ আছে তেন্তে আমি যদি এক্সত যদি এক্স ইকুৱেল টু এত যদি লিমিট উলিয়াব লাগে মানে এপ্ৰক্সিমেট ভ্যালু এটা উলিয়াব লাগে তেন্তে আমি এ ওচৰলৈ এবাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা যাব লাগিব একেদৰে এ ওচৰলৈ আমি এবাৰ ৰাইট হেণ্ড ছাইডৰ পৰা যাব লাগিব এই ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা যাব লাগিব মানে কি লেফ্ট হেণ্ড লিমিট উলিয়াব লাগিব বেছিকেলি এই ওচৰলৈ সাপোজ মই লেফ্ট হেণ্ড ছাইডৰ পৰা গৈছোঁ কথাখিনি সকলোৱে মনোযোগ দি বুজি থাকা সকলোৱে বুজি পাবা এই ওচৰলৈ মই লেফ্ট হেণ্ড ছাইডৰ পৰা যাবলৈ চেষ্টা কৰিছোঁ যিহেতু মই এট এক্স ইকুৱেল টু এ বহাব নোৱাৰোঁ কাৰণ x ইকুৱেল টু 8 বহালে ফাংচনটোৱে কি ভ্যালু দিব মই নাজানো তেন্তে সাপোজ মই লেফ্ট হেণ্ড ছাইডৰ ভ্যালু এইটো ইচ্ছা কৰিলে বহাব পাৰিম নে পাৰিম ইচ্ছা কৰিলে এইটো বহাব পাৰিম নে পাৰিম ইচ্ছা কৰিলে এইটো বহাব পাৰিম নে পাৰিম মানে ইচ্ছা কৰিলে যদি তুমি এইটো পইণ্ট বহোৱালে আউটপুট কোনটো পাবা আউটপুট এইটো পাবা ইচ্ছা কৰিলে যদি তুমি এইটো পইণ্ট বহোৱা আউটপুট কোনটো পাবা আউটপুটৰ কাৰণে y এক্সিছত চাব লাগে সমানে সমানে এইটো পাবা তুমি যদি এইটো পইণ্ট বহোৱালে আউটপুট কি পাবা এইটো পাবা ওকে এইডোখৰলৈকে বুজি পাইছা ঠিক তেনেকৈ যদি তুমি এইটো পইণ্ট বহোৱালে আউটপুট কি পাবা আউটপুটৰ কাৰণে আমি y এক্সিছৰ লগত চাব লাগিব এই পইণ্টটো সাপেক্ষে এইটো পাবা ঠিক তেনেদৰে তুমি যদি গৈ থাকা এই ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা যিমানেই গৈ থাকা তোমাৰ তেতিয়া মানে যিটো ভ্যালু পাবা সেই ভ্যালুটো মানে বেছি শুদ্ধ হৈ গৈ থাকিব তুমি এট x ইকুৱেল টু 8 ভ্যালু উলিয়াব নোৱাৰা কিন্তু এই ওচৰলৈ যিমানেই ওচৰলৈ গৈ থাকিবা তেন্তে তোমাৰ ভ্যালুটো একজেক্ট ওচৰলৈ মানে এপ্ৰক্সিমেটনেছটো বাঢ়ি আহিব মানে বেছি পিয়ৰ মানে কি হ'ব বুলি ক'ব পাৰি শুদ্ধ হ'ব বুলি ক'ব পাৰি তেন্তে তুমি এই লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ থাকিলে সেইটো ক'ব লেফ্ট হেণ্ড লিমিট মানে সাপোজ তুমি লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছা লেফ্ট হেণ্ড ছাইডৰ পৰা সাপোজ তুমি এই ভ্যালুটো বহালা তেতিয়া এইটো পাবা ঠিক আছে বুজিবলৈ চেষ্টা কৰা সকলোৱে বুজি পাবা ওকে ঠিক একেদৰে এট এক্স ইকুৱেল টু 8 যিহেতু ফাংচনটো ডিফাইন কৰিব নোৱাৰোঁ সাপোজ মই এবাৰ ৰাইট হেণ্ড ছাইডৰ পৰা আহিছোঁ ৰাইট হেণ্ড ছাইডত ধৰিলা মই এই ভ্যালুটো বহালোঁ এই ভ্যালুটো বহালে ফাংচনটোৰ আউটপুট কিমান দিব ফাংচনটোৰ আউটপুট দিব হ'লে আমি প্ৰথমে এই ভ্যালুটো সাপেক্ষে ফাংচনটোলৈ যাব লাগিব আৰু ফাংচনটোলৈ গৈ পেলাই সেই পইণ্টটোৰ পৰা y এক্সিছৰ আউটপুট কি সেইটো চাব লাগিব আৰু যিটোৱে আউটপুট হ'ব y এক্সিছৰ সেইটোৱে আমাৰ ফাংচনটোৰ আউটপুট হ'ব ঠিক তেনেদৰে যদি আমি যদি এই পইণ্টত যদি ফাংচনটোৰ আউটপুট উলিয়াব লাগে তেন্তে মই প্ৰথমে এই পইণ্টটোৰ সাপেক্ষে y এক্সিছলৈ যাব লাগিব তাৰপৰা মই আকৌ এই লেগডাললৈ যাব লাগিব লেগডালৰ পৰা মই y এক্সিছত চাব লাগিব y এক্সিছত যিটোৱে আউটপুট হ'ব আমাৰ সেইটোৱে আউটপুট হ'ব ঠিক একেদৰে মই এই পইণ্টটো যদি ফাংচনটো ভ্যালু বিচাৰিব লাগে প্ৰথমে লেগডাললৈ যাব লাগিব লেগডাললৈ গৈ পেলাই মই y এক্সিছত চাব লাগিব এইবোৰ অকণমান বেকাবিকি হৈছে আৰু লজিকটো বুজিবলৈ চেষ্টা কৰা ঠিক তেনেকৈ মই যদি এই পইণ্টটোত বিচাৰিব লাগে প্ৰথমে মই y এক্সিছত যাব লাগিব তাৰপৰা এনেকৈ y এক্সিছত চাব লাগিব মানে বেসিক্যালি কি মই এট x ইকুৱেল টু 8 ফাংচনতে কি ভ্যালু দিব নাজানো তেনে মই a লেফ্ট হেণ্ড সাইডৰ কিছুমান পইণ্টত ভ্যালু বিচাৰিছো ঠিক তেনেদৰে a পইণ্টৰ ৰাইট হেণ্ড সাইডে মই কিছুমান পইণ্টত ভ্যালু বিচাৰিছো তেনে তুমি a যিমানে ওচৰলৈ পইণ্টবোৰ লৈ যাবা সাপোজ তুমি যেতিয়া পইণ্ট a টো লবা তেতিয়া তোমাৰ আউটপুট a টো হ'ব যেতিয়া তুমি পইণ্ট a টো লবা আউটপুটটো a টো হ'ব যেতিয়া তুমি পইণ্ট a টো লবা আউটপুটটো a টো হ'ব যেতিয়া পইণ্ট যদি a টো লবা আউটপুটটো a টো হ'ব মানে বেসিক্যালি তুমি a ওচৰলৈ যিমানে ওচৰলৈ গৈ থাকিবা তুমি যেটো উত্তৰ পাবা উত্তৰটো বেছি কাৰেক্ট হৈ গৈ থাকিব বা যেটো উত্তৰ পসিবল আনসাৰ হ'ব এই পসিবল আনসাৰটোত বেছি এপ্ৰপ্ৰিয়েটনেছটো আহিব গতিকে আমি এই ওচৰলৈ লেফ্ট হেণ্ড সাইডৰ পৰা এনেদৰে গৈ থাকিব পাৰোঁ মানে বেসিক্যালি লেফ্ট হেণ্ড লিমিটৰ কনসেপ্টটো লাগিছে এক্সাক্ট এই বহাব নোৱাৰো ফাংচনটোত এই ওচৰৰ ভ্যালুবোৰ বহাইছো আৰু যিমানে এই ওচৰলৈ গৈ থাকিম সিমানে আমাৰ এপ্ৰপ্ৰিয়েটনেছটো বাঢ়ি থাকিব আগৰ ক্লাছটো যেনেদৰে মই বাকচ বনাই কৰিছিলোঁ বস্তুখিনি যেটো মই 1 বহাব নোৱাৰো 1 এৰ পৰা এফএল পৰা আহিছিলো প্ৰথম 0.97 বহাইছিলো 0.98 বহাইছিলো সেই কামখিনিকে এবাৰ মই গ্ৰাফৰ দ্বাৰা বুজাইছো আৰু পইণ্টটো 1 লৈ a লৈছো এক্সাক্ট a ল'ব নোৱাৰো সেইকাৰণে মই এবাৰ লেফ্ট হেণ্ড সাইডৰ পৰা ভ্যালু বহাই গৈ থাকিম এক্সাক্ট যেহেতু a ল'ব নোৱাৰো সেইকাৰণে মই ৰাইট হেণ্ড সাইডৰ পৰা ভ্যালু বহাই আহি থাকিম এনেকৈ ৰাইট হেণ্ড সাইডৰ পৰা ভ্যালু বহাই আহি থাকিম এতিয়া যেতিয়া তুমি লেফ্ট হেণ্ড সাইডৰ পৰা ভ্যালু বহাই গৈছা চোৱাচোন প্ৰথম a পইণ্টটো লওঁতে তুমি আউটপুট এইটো পাইছা a পইণ্টটো লওঁতে তুমি আউটপুট এইটো পাইছা a পইণ্টটো লওঁতে আউটপুট এইটো পাইছা মানে তোমাৰ আউটপুটবোৰ কোনবোৰ আউটপুটৰ কাৰণে y এক্সিছ হ'ব লাগিব এইবোৰ মই যে ৰঙা কৰিছো এইবোৰ মানে আউটপুটবোৰ এটা ডাইৰেকশ্যনত গৈ আছে হয় না আউটপুটবোৰ এটা ডাইৰেকশ্যনত গৈ আছে ওকে তোমাৰ আউটপুটবোৰ এটা ডাইৰেকশ্যনত গৈ আছে ঠিক একেদৰে তুমি ৰাইট হেণ্ড সাইডৰ পৰা যেতিয়া ভ্যালু বহাইছিলা তেতিয়া কোৱাচোন ৰাইট হেণ্ড সাইডৰ পৰা যেতিয়া তুমি a পইণ্টটো বহাইছিলা মানে ৰাইট হেণ্ড সাইডৰ a টো পইণ্ট বহাইছিলা সেইমতে আউটপুট a টো পাইছিলা তুমি ঠিক তেনেদৰে যেতিয়া a টো পইণ্ট বহালা আউটপুটটো কি পালা a টো পালা a টো পইণ্ট বহালে আউটপুটটো a টো পালা মানে বেসিক্যালি ৰাইট হেণ্ড সাইডৰ পৰা চালেও আমি যিমানেই দূৰৰ পৰা আহি থাকিম তোমাৰ আউটপুটটো এটা পইণ্টৰ ওচৰলৈ আহি থাকিব আউটপুটটো ক'ৰ ওচৰলৈ আহি থাকিব এটা পইণ্টৰ ওচৰলৈ আহি থাকিব এনেকৈ আহি থাকিব
মানে বেসিক্যালি লেফট হ্যান্ড সাইডৰ পৰা যিমানেই গৈ থাকিম সেইমতে আউটপুটবোৰ এটা পইণ্টৰ ওচৰলৈ গৈ থাকিব সাপোজ এই পইণ্টৰ ওচৰলৈ গৈ থাকিব ঠিক তেনেদৰে তুমি ৰাইট হ্যান্ড সাইডৰ পৰা ভ্যালুবোৰ যেতিয়া x ৰ ভ্যালুবোৰ বঢ়াই থাকিবা আউটপুটবোৰ এটা পইণ্টৰ ওচৰলৈ গৈ থাকিব আৰু সেই যিটো আউটপুট হ'ব সেই আউটপুটটোকে আমাৰ কি বুলি ক'ব লিমিট বুলি ক'ব যিটো আউটপুট হ'ব সেই আউটপুটটোকে কি বুলি ক'ব লিমিট যাক আমি আগৰ কোৱেশ্চনটোত কিমান পাইছিলো আনসাৰ 2 পাইছিলো যেনেদৰে 2 টো মই l বুলি লৈছো লিমিটটোক l আখৰ স্পীড ৰিপ্ৰেজেন্ট কৰিছো স্মল টা l বুজি পালানে সকলোৱে আগৰ যিটো বাকচ বনাই কাম কৰিছিলো আৰু বাকচ বনাই কৰা কামটো মই গ্ৰাফিক্যালি কৰিছো অন্য একো নাই কনসেপ্টখিনি এখিনি গাপ সাপ কটো দৰকাৰ নহয় যাত যদি পাছত যদি হায়াৰ ম্যাথমেটিক্স পঢ়া তেন্তে এই কনসেপ্টখিনি জানিব লাগে সেইখানে কৈছো কোৰ্সৰ ৰিলেটেড এখিনি ইমান নহয় ঠিক আছে কোৰ্স ৰিলেটেড নহয় অকমান হাই লেভেলত যায় গ্ৰাফিক্যালি বস্তুখিনি কিন্তু জানিব লাগে আৰু লিমিট শিকিলে মানে জানিব লাগে মই যেহেতু 12 বেসিছত পঢ়া সেইখানে কৈছো বিগিনিংতে সেইখানে মই কথাখিনি কৈছো তোমালোকক নুকুৱাহেতেনো হলতেন কিন্তু জানিব লাগে বুজি পাইছা না সকলোৱে তেন্তে আমি a বহালে ফাংশনৰ আউটপুট কি দিব ক'ব নোৱাৰিছিলো এক্সাক্ট ক'ব নোৱাৰিছিলো কিন্তু আমি a ওচৰলৈ যেতিয়া আহি থাকিলো তেতিয়া আমি গম পাইছো যে তোমাৰ আউটপুটবোৰ এটা পইণ্টৰ ওচৰলৈ গৈ আছে ঠিক তেনেদৰে a ওচৰলৈ যেতিয়া ৰাইট হ্যান্ড সাইডৰ পৰা আহিছো তেতিয়া আউটপুটবোৰ এটা পইণ্টৰ ওচৰলৈ গৈ আছে তেন্তে হেতু আমাৰ কি হ'ব এক্সাক্ট ভ্যালুটো নহয় ফাংশনটো এক্সাক্টলি a পইণ্টত l দিয়ে বুলি ক'ব নোৱাৰা তেন্তে আমি ক'ব পাৰিম যে ফাংশনটোৰ লিমিট হ'ব l ফাংশনটোৰ লিমিট মানে ফাংশনটোৰ লিমিটিং ভ্যালুটো কিমান হ'ব l হ'ব ঠিক আছে মানে বেসিক্যালি কথাখিনি তুমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰা মই অকমান লিখি দিছো বা তেতিয়া বুজি পাবা বেসিক্যালি তুমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰা as x approaches a from right hand side বা left hand side then fx মানে আউটপুট হা fx মানে y axis আউটপুট fx মানে কাৰ কথা কৈছো মই আউটপুটবোৰ আউটপুট then fx approaches l কি লিখিলো এটো মই যেতিয়া মই x ৰ ভ্যালুবোৰ a ওচৰৰ মানে x ৰ ভ্যালুবোৰ মানে যেতিয়া a ওচৰলৈ নি থাকিম বা x approaches a মানে x টো যেতিয়া a ফাললৈ এপ্ৰোচ হ'ব মানে বেসিক্যালি তুমি এটা পইণ্ট বহালা তাৰপিছত এইটো পইণ্ট বহালা তাৰপিছত এইটো পইণ্ট বহালা তাৰপিছত এইটো পইণ্ট বহালা মানে কি কৰিছা তুমি x ৰ ভ্যালুবোৰ a ওচৰলৈ নি আছা x ৰ ভ্যালুবোৰ তুমি a ওচৰলৈ এপ্ৰোচ কৰা আছা হেতুকে মই ইয়াত ইংলিছত লিখিছো as x approaches a from left hand side okay then fx মানে আউটপুটবোৰ কাৰ ওচৰলৈ গৈছে এটা পইণ্টৰ ওচৰলৈ গৈছে সাপোজ মই পইণ্টটো কৈছো l এটা পইণ্টৰ ওচৰলৈ গৈছে সেই পইণ্টটো কৈছো মই l তেতিয়া আউটপুটবোৰ মানে fx বোৰ এটা পইণ্টৰ ওচৰলৈ যাব যাক আমি l আখৰে ৰিপ্ৰেজেন্ট কৰিছো তেন্তে এইখিনিকে আমি আগৰ ক্লাছটোত এনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো মানে x approaches a from left hand side হেতু কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো হেতুক মই ৰিপ্ৰেজেন্ট কৰিছিলো x এনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো a মাইনাস দিছিলো হয় না আৰু fx approaches l হেতু কেনেকৈ লিখিছিলো fx tends to l এইখিনি আগৰ ক্লাছত মই অলৰেডি ডিসকাস কৰিছো জাস্ট আজি ক্লাছত মই গ্ৰাফিক্যালি এই কথাখিনি কৈছো আৰু দুইটাকে মই মিলাই পেলে কৈছো যে এটুক আমি লেফট হ্যান্ড লিমিট হিচাপে লিখিব পাৰো যে কেনেকৈ লিখিম লিমিট x tends to a minus fx is equal to l যেতিয়া তুমি x ৰ ভ্যালুবোৰ a ওচৰলৈ নি থাকিবা বা x টো যেতিয়া তোমাৰ a লৈ এপ্ৰোচ কৰিব তেতিয়া তোমাৰ fx বোৰ আউটপুটবোৰ l ৰ ওচৰলৈ এপ্ৰোচ কৰা নিচিনা লাগিব আউটপুটবোৰ সাপোজ এটা পইণ্টৰ ওচৰলৈ গৈছে পইণ্টটো মই নাম দিছো l l ৰ ওচৰলৈ এপ্ৰোচ কৰা নিচিনা লাগিব বেসিক্যালি x approaches a from left hand side তাকে তুমি এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰা x tends to a minus এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰা আৰু fx approaches l তাক তুমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰা fx approaches l এই গুটেই কথাখিনিকে যদি আমি ম্যাথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিব লাগে তেন্তে আমি লিমিটৰ সহায় ল'ব লাগিব লিমিট লিখিম আৰু কোনটো ফাংশনত লিমিট উলিয়াইছো fx এখানে ইয়াত fx আহিব আৰু x ৰ ভ্যালুবোৰ কেনেকুৱা পুট কৰিছা a পইণ্টৰ লেফট হ্যান্ড সাইডৰ ভ্যালুবোৰ পুট কৰিছা যেহেতু তুমি লেফট হ্যান্ড সাইডৰ পৰা গৈছা সেইকাৰণে ইয়াত x tends to a minus আহিছে আৰু তাৰ ফলত আউটপুটটো কি পাইছা আউটপুটটো l পাইছা সেইকাৰণে ইয়াত l লিখিছো সকলোৱে বুজি পালানে সকলোৱে বুজি পালানে ওকে Hello, sir. ওকে লিখা হল Hello, sir. লিখা হল বাকি ইটো পইণ্ট নিজে লিখিব পাৰিবা না বাকি ইটো পইণ্ট নিজে লিখি দিয়া কি লিখিব লাগিব ৰাইট হ্যান্ড সাইডৰ পৰা ক'লে Sir, mathematically লিখো নি? দুটা লিখি দিয়া বইখনৰ তলত দুটা ইংলিছতো লিখি দিয়া ম্যাথমেটিক্যালি লিখি দিয়া মই একেটা লাইনতে মানে এডিট কৰি দিছো তোমালোকে একেটা লাইনত এডিট নকৰিবা নতুনকৈ তলত লিখা as x approaches a from right hand side তেতিয়া তোমাৰ আউটপুটবোৰ কাৰ ওচৰলৈ গৈছে তেতিয়া তোমাৰ আউটপুটবোৰ কাৰ ওচৰলৈ গৈছে l ওচৰলৈ আহিছে তেতিয়া এটো একে থাকিব fx approaches l সেইকাৰণে আমি ক'ব পাৰিছো লিমিট টু l বুলি
তেন্তে এইটোক যদি আমি মেথমেটিক্যালি ৰিপ্ৰেজেন্ট কৰিব লাগে মেথমেটিক্যালি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম x approaches a from right hand side তাক আমি লিখিব হলে আমি লিখিব লাগিব x tends to a positive কাৰণ আমি right hand side পৰা আহিলে a positive লিখিব লাগে আৰু fx বোৰ তেতিয়া কোলে গৈছে fx বোৰ l লৈ গৈছে মানে আউটপুট বোৰ l লৈ গৈছে আৰু এইখিনিকে যদি আমি মানে মেথমেটিক্যাল ল্যাঙ্গুৱেজ প্ৰপাৰ মেথমেটিক্যাল ল্যাঙ্গুৱেজত লিখিব লাগে তেন্তে লিখিব লাগিব লিমিট কোনটো ফাংচনৰ লিমিট উলিয়াইছো fx ৰ আৰু কেতিয়া উলিয়াইছো ৰাইট হ্যান্ড লিমিট উলিয়াইছো x tends to a positive লিখিম আৰু ইকুৱেলি কি লিখিম l লিখিম আৰু এটো কি বুলি কয় ৰাইট হ্যান্ড লিমিট বুলি কয় এটো কি কয় ৰাইট হ্যান্ড লিমিট আগতে লিখা নাছিলো যে এনেকৈ লিখি দিবাচোন ৰাইট এনেকৈ বাকচ বনাই লিখি দিবা লেফট হ্যান্ড লিমিট বুলি এটো হ'ব ৰাইট হ্যান্ড লিমিট সকলে বুজি পালানে পালো স্যার ওকে লিখা হল ওকে এতিয়া আমি ইয়াৰ পৰা কি ক'ব পাৰো আগৰ ক্লাছটো কৈছিলো এটা ফাংচনৰ লিমিট কেতিয়া এক্সিষ্ট কৰিব এট পইণ্ট x = 8 এটা ফাংচনৰ লিমিট কেতিয়া এক্সিষ্ট কৰিব সাপোজ এই ফাংচনটো তুমি 8 এক্সাক্ট ভ্যালুটো উলিয়াব নোৱাৰাই 100% তেন্তে আমি যদি ইয়াৰ লিমিট উলিয়াব লগা হয় লিমিটটো কেতিয়া এক্সিষ্ট কৰিব তুমি যেতিয়া লেফট হ্যান্ড সাইডৰ পৰা গৈছিলা মানে বেসিক্যালি যেতিয়া তুমি লেফট হ্যান্ড লিমিট উলিয়াইছিলা আৰু যেতিয়া তুমি ৰাইট হ্যান্ড সাইডৰ পৰা গৈছিলা মানে যেতিয়া তুমি ৰাইট হ্যান্ড লিমিট উলিয়াইছিলা মানে আউটপুটটো একেটাই আহিব লাগিব মানে বেসিক্যালি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট সমান হ'ব লাগিব তেতিয়া আমি ক'ব পাওঁ যে উক্ত ফাংচনটোৰ লিমিট এক্সিষ্ট কৰিছে এটা পইণ্টত এটা পাৰ্টিকুলাৰ পইণ্ট সাপোজ x = a যদি ফাংচনটো আমি লিমিট এক্সিষ্ট কৰিছে নে নাকা ক'ব লাগে তেন্তে আমি কি ক'ব লাগিব ফাংচনটো লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট এক্সিষ্ট কৰিছে না চাব লাগিব ইয়াত চোৱাচোন ফাংচনটো লেফট হ্যান্ড লিমিট এক্সিষ্ট কৰিছে না কৰিছে ফাংচনটো লেফট হ্যান্ড লিমিট কিমান l ফাংচনটো ৰাইট হ্যান্ড লিমিট চোৱাচোন ৰাইট হ্যান্ড লিমিট ৰাইট হ্যান্ড সাইডৰ পৰা আহোঁতে কিমান পাইছো l পাইছো তেন্তে আমি ক'ব পাৰোঁ যে উক্ত কেছটোত আমাৰ লিমিট এক্সিষ্ট কৰিছে নে নাকা কৰিছে আৰু আমাৰ কাৰণে লিমিটটো কি হ'ব l হ'ব আৰু মই কৈছিলো না যেতিয়া লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট সমান হয় তেতিয়া আমি লিমিট ডাইৰেক্ট x tends to a লিখিব পাৰোঁ তাত মাইনাস প্লাস দিব নালাগে তাৰ মিনিংটো কি এটা ফাংচনৰ লিমিট কেতিয়া এক্সিষ্ট কৰিব যেতিয়া লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট সমান হ'ব সেইখিনি কথা মই মুখে অলৰেডি ক'লোৱে সেইখিনিকে এতিয়া মই লিখাই দিম ঠিক আছে সদায় মনত ৰাখিবা এটা ফাংচনৰ লিমিট কেতিয়া এক্সিষ্ট কৰিব যেতিয়া লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট সমান হ'ব বুজি পালানে এইখিনি সেই কথাটো মই আগৰ ক্লাছতো কৈছিলো খালি লিখাই দিয়া নাছিলো পালো স্যার ঠিক আছে লিমিট লিখাইছিলো নি বাৰু না লিখোৱা না লিমিট অফ এ ফাংচন fx লিখাইছিলো নি এই লাইনটো এনে কৈ দিছিলে x ওকে ইকুৱেল 1 লিখোৱা নাই অ 1 ৰ ক্ষেত্ৰত কৈ দিছিলো মই গুড মই এতিয়া এই ক্ষেত্ৰত জেনেৰেলি লিখি দিছো ওকে লিমিট অফ এ ফাংচন এটো ফাংচনৰ শৰ্টকাট fx ফাংচনৰ নাম দিছে fx এটা পইণ্ট x = a আগতো মই যেতিয়া বুজাইছিলো 1 লৈছিলো আৰু এতিয়া জেনেৰেল সকলোবোৰ পইণ্টৰ কাৰণে কৈছো এখানে a লিখিছো আৰু ইয়া কেনেকৈ ডিনোট কৰে ডিনোট নোটেশনটো জানো ন ডিনোটেড এজ কেনেকৈ লিখে লিমিট x tends to a fx আৰু ইয়াৰ মিনিংটো আমি অলৰেডি গম পালো লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিট দুটাই সোমাই আছে লিমিট অফ এ ফাংচন fx at a point x = a is said to be exist if কি হ'ব লাগিব if left hand limit is equal to right hand limit হ'ব লাগিব আৰু obviously কি হ'ব লাগিব left hand limit আৰু right hand limit মানে আগৰ কেছটোত লেফট হ্যান্ড লিমিট কি পাইছা l পাইছা ৰাইট হ্যান্ড লিমিট কি পাইছা l পাইছা মানে দ্যাট মিন্স তুমি যে যেটো আউটপুট পাইছা সেই l টো মানে এটা ফাইনাইট কোয়ান্টিটি হ'ব লাগিব মানে হিসাব কৰিব পৰা সংখ্যা এটা হ'ব লাগিব মানে ধৰিলা তুমি এনেকুৱা নহয় যে তুমি লেফট হ্যান্ড লিমিট উলিয়ালা ইনফিনিটি পালা ৰাইট হ্যান্ড লিমিট উলিয়ালা ইনফিনিটি পালা এইগিটা এতিয়া তুমি ফাইনাইট কোয়ান্টিটি নহয় এইগিটা তুমি সমান হয় নে নহয় তুমি কেনেকৈ কম্পেয়াৰ কৰিবা তুমি ইনফাইনাইট বস্তুকিটা কি হয় নাজানাই ধৰিলা তুমি লেফট হ্যান্ড লিমিট পাইছা 2 ৰাইট হ্যান্ড লিমিট পাইছা 3 তেতিয়া ক'ব পাৰিবা এইগিটা সমান নহয় কাৰণ তুমি এইগিটা কম্পেয়াৰ কৰিব পাৰা তাৰ কাৰণটো এইগিটা ফাইনাইট কোয়ান্টিটি যিগিটা কোয়ান্টিটি বিষয় তুমি নাজানাই হেবু কোয়ান্টিটি তুমি কম্পেয়াৰ কৰিব পাৰিবা নি সমান হয় নে নহয় তেনে অবিয়াসলি l টো কি হ'ব লাগিব ফাইনাইট কোয়ান্টিটি হ'ব লাগিব যাক তুমি কম্পেয়াৰ কৰিব পাৰিবা বহুত ডাঙৰ হ'ব পাৰে এনেকুৱা কথা নহয় যে ডাঙৰ হ'ব নহয় ফাইনাইট মানে হৌ হ'ব লাগিব ডাঙৰ হ'ব পাৰে কিন্তু এনেকুৱা ইনফিনিটি টাইপৰ বস্তু হ'ব নহয় ধৰিলা ইনফিনিটি আহি গ'ল ক'ৰবাত ধৰিলা 0/0 আহি গ'ল এইবোৰ তুমি কম্পেয়াৰ কৰিব পাৰা নে নোৱাৰা তেন্তে ফাইনাইট কোয়ান্টিটি হ'ব লাগে l টো কি হ'ব লাগে ফাইনাইট কোয়ান্টিটি যাক আমি হিসাব কৰিব পাৰো বেসিক্যালি এক্সপ্ৰেছ কৰিব পাৰো তেন্তে ইয়াত লিখিবা তেন্তে এটা ফাংচনৰ লিমিট কেতিয়া এক্সিষ্ট কৰিব এটা পইণ্ট x = 8 যেতিয়া তাত সেই পইণ্টটো লেফট হ্যান্ড লিমিট আৰু সেই পইণ্টটো ৰাইট হ্যান্ড লিমিট সমান হ'ব লাগিব আৰু হেতু এটা কি হ'ব লাগিব ফাইনাইট কোয়ান্টিটি হ'ব লাগিব হেতু বাই ডিফল্ট আৰু সকলোৱে জানে হেতু নিলিখে সব কিতাপত ফাইনাইট কোয়ান্টিটি হলো লিখি দাবা আৰু
তুমি যদি লেফট হেণ্ড লিমিট উলিয়ালা সাপোজ ইনফিনিটি পালা ৰাইট হেণ্ড লিমিট সাপোজ উলিয়ালা ইনফিনিটি পালা তুমি এটা সমান বুলি ক'ব পাৰিবা নি তুমি ইনফিনিটি কি বস্তু তুমিয়ে নাজানা এটা কেনেকৈ তুমি কম্পেয়াৰ কৰিলা ঠিক আছে সেইকাৰণে ফাইনাইট কোৱান্টিটি হ'ব লাগে কম্পেয়াৰ কৰিব হ'লে আৰু এইখিনিকে যদি আমি বহল ফৰ্মত লিখো বহল ফৰ্মত লিখিব হ'লে সকলোৱে জানা কেনেকৈ লিখিব লাগিব লিমিট লেফট হেণ্ড লিমিট কি হ'ব কোৱাচোন কোৱা তোমালোকে কোৱা লেফট হেণ্ড লিমিট কি হ'ব এই পইণ্টত fx a minus fx और राइट हैंड लिमिट क्या लिमिट x टेंड्स टू a plus f a plus ओके और এটা কি বলবো ফাইনাইট কোয়ান্টিটি বলবো যদি এই কন্ডিশনটো ফুলফিল হয় তেতে আমি তাক এনেকে লিখিব পাৰো লিমিট লিমিট কেনেকে x টেন্ডস টু a fx না এইখিনি কথা কলো তেন্তে এটা পইণ্টত যদি আমি এটা ফাংচনৰ লিমিট উলিয়াবলগীয়া হয় তেন্তে কণ্ডিশ্যন এটাই আছে লেফট হেণ্ড লিমিটটো আৰু ৰাইট হেণ্ড লিমিটটো সমান হ'ব লাগিব আৰু সেইটো এটা ফাইনাইট কোৱান্টিটি সমান হ'ব লাগিব যদিহে এইটো হয় তেন্তে আমি ক'ব পাৰোঁ যে উক্ত ফাংচনটো লিমিট এক্সিষ্ট কৰিছে কথাটো বুজি পাইছানে উক্ত ফাংচনটো লিমিট এক্সিষ্ট কৰিছে আমি এক্সাম্পলৰ সহায়ত কৰিলে গম পাবা বাৰু কথাবোৰ কেতিয়াবা এনেকুৱা ফাংচন কিছুমান থাকে লিমিট এক্সিষ্ট নকৰে কথাটো বুজি পাইছা লিমিট এক্সিষ্ট নকৰে হলনে all sir এতিয়া চেপ্টাৰটোত যে তোমালোকৰ নামটো হ'ল লিমিট এণ্ড ডেৰিভেটিভ চেপ্টাৰটো তেন্তে আধা আছে লিমিটৰ কথা এতিয়া লিমিট বুলি কৈ আছোঁ মই লিমিট বুলি কৈ আছোঁ চেপ্টাৰটোত একচুৱেলি কৰিব লাগিব কি লিমিট যে কৈ আছোঁ লিমিট মানে চেপ্টাৰটোত একচুৱেলি কৰিব লাগিব কি মানে তোমাক কিছুমান ফাংচন দিয়া থাকিব সেই ফাংচনবোৰৰ ৰেচপেক্টত কিছুমান পইণ্ট দিয়া থাকিব সেই পইণ্টবোৰ সাপোজ 1 হ'ব পাৰে 2 হ'ব পাৰে সেই পইণ্টবোৰত আমি মানে লিমিট বিচাৰিব লাগিব ফাংচনটো লিমিট বিচাৰিব লাগিব মানে বেসিক্যালি লিমিট x টেন্ডস টু a1 ধৰি লোৱা টুৱাইস x প্লাস 3 মানে বেসিক্যালি টুৱাইস x প্লাস 3 এটা ফাংচন বুজাইছে আৰু a ভ্যালুটো সাপোজ 1 তেন্তে তুমি a ভ্যালুটো বিচাৰিছা মানে বেসিক্যালি উক্ত ফাংচনটো টুৱাইস x প্লাস 3 ৰ ফাংচনটো তুমি লিমিট বিচাৰিছা ক'ত x = 1 বেসিক্যালি লিমিট গুটে পোৰশনটোত হেতু বস্তুই আছে তোমাক এটা ফাংচন দিয়া থাকিব ফাংচনটো তুমি লিমিট বিচাৰিব লাগে এতিয়া কোনো এটা ফাংচনৰ লিমিট বিচাৰ বেসিক্যালি মেথড জেনেৰেলি আমি দুটা আছে বুলি ক'ব পাৰো আকৌ কৈছো কোনো এটা ফাংচন আমি লিমিট বিচাৰিবলৈ দুটা মেথড আছে বুলি ক'ব পাৰো এটা মেথড হৈছে গ্ৰাফিক্যাল আমি গ্ৰাফিক্যালিও লিমিট বিচাৰিব পাৰো একো কাম নকৰাকৈ আমি যদি ফাংচন কিটা গ্ৰাফ ড্ৰ কৰিব পাৰো বা যেটো ফাংচনৰ গ্ৰাফ দিয়া হৈছে হে যেটো ফাংচনৰ লিমিট উলিয়াব কৈছে হে ফাংচনটো যদি মই গ্ৰাফডাল ড্ৰ কৰিব পাৰো গ্ৰাফ মানে লেখডাল আৰু তেতিয়া আমি কৈ দিব পাৰিম মানে লিমিটটো কি হ'ব কোনটো পইণ্টৰ লিমিট উলিয়াব কৈছে লিমিটটো কি হ'ব কথাটো বুজি পাইছা আৰু এটা মেথড আছে এনালাইটিকেল মানে গ্ৰাফ ড্ৰ নকৰাকে তেনে প্ৰথমে দুই এটা কোৱেশ্চন গ্ৰাফ ড্ৰ কৰি পেলাই কেনেকৈ লিমিট উলিয়াব পাৰি ফাংচনৰ সেই বিষয়ে আলোচনা কৰি লওঁ ঠিক আছে এইবোৰ মানে বেসিক্যালি এন্ট্ৰেন্স সেন্টেন্সত এই প্ৰসেছটো দ্বাৰা বেছি ইউজ হয় বা এই প্ৰসেছটো দ্বাৰা কিছুমান কোৱেশ্চন পটককৈ কৰিব পাৰি গ্ৰাফ আঁকি মানে ফাংচনৰ গ্ৰাফ অটোমেটিক্যালি তোমালোকে জানিবও লাগে বহুত ফাংচনৰ গ্ৰাফ জানিবও লাগে যিসকলে এনেকৈ এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা বা কৰি আছা তেওঁলোকে গ্ৰাফ পাৰ্টটোত বহুত ষ্ট্ৰংকৈ ফ'কাছ কৰিবা তোমালোকৰ গ্ৰাফ যিমানেই ষ্ট্ৰং হ'ব প্ৰিপাৰেচন ইমানেই ভাল হ'ব কোনো এটা ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব জানিলে তোমাৰ অটোমেটিক বহুত কুৱেশ্যনত তুমি নিজেই মানে ক্যালকুলেশন নকৰাকৈ তুমি আনসাৰ উলিয়াব পাৰিবা মানে লিমিট ক্যালকুলাছৰ বহুত কুৱেশ্যন তুমি যদি গ্ৰাফ ড্ৰ কৰিব জানা গ্ৰাফ ড্ৰ কৰিলে তুমি কুৱেশ্যনটো অলমোষ্ট 90% সলভে হৈ যায় সেইকাৰণে গ্ৰাফ বহুত ইম্পৰ্টেণ্ট ফাংচনৰ গ্ৰাফ ড্ৰ কৰা বহুত ইম্পৰ্টেণ্ট অলৰেডি মই ইম্পৰ্টেণ্ট গ্ৰাফবোৰ কৈ আহিছোঁ তোমালোকৰ বৰ্ডৰ লেভেলত বা যিমানটো লেভেলত লাগে ইম্পৰ্টেণ্ট গ্ৰাফখিনি কৈ আহিছোঁ তাৰ উপৰিও তোমালোকে গ্ৰাফ জানিব লাগে হা গ্ৰাফবোৰ যিমান শিকিবা তোমালোকৰ কথা ভাল ফাংচনৰ গ্ৰাফ মানে গম পাইছা না ধৰি লোৱা তোমাক এটা ফাংচন দিছোঁ fx = x এই ফাংচনটো গ্ৰাফ কেনেকুৱা সিম্পলকৈ মই দিছোঁ এই ফাংচনটো গ্ৰাফ কেনেকুৱা বাৰু কোনে ক'ব পাৰিবা কোৱাচোন এই ফাংচনটো গ্ৰাফ কেনেকুৱা এই সিম্পলটোৱে ক'ব নোৱাৰা না পৰা তোমালোকে কি ক'বা হয় এই ফাংচনটো গ্ৰাফ কি কেনেকুৱা কোনো জানা ও মাই গড ও এই ফাংচনটো গ্ৰাফ কি হ'ব মোক খং উঠে কিন্তু দেই মই পঢ়াই অহা বস্তু হয় ইমান শ্ল' পঢ়াই যদি নোৱাৰে কেনেকৈ হ'ব এই ফাংচনটো গ্ৰাফ কি হ'ব গ্ৰাফডাল কেনেকুৱা হ'ব নপঢ়াম কোৱা মূলবিন্দুৰ মাজেৰে যোৱা মূলবিন্দুৰ মাজেৰে যোৱা সমান্তৰাল কা সমান্তৰাল কোনে কৈছে সমান্তৰাল x সমান্তৰাল এই গ্ৰাফডাল x সমান্তৰাল হ'ব হে মই এইবোৰ শিকালোঁ ছেকেণ্ড চেপ্টাৰত ইমান শ্ল' পঢ়া সেই চেপ্টাৰটো মই সেইকাৰণে পঢ়াওঁ তোমালোকে ভাবা এনেই টাইম ৱেষ্ট কৰি পঢ়াইছোঁ ভাবা নি মই তোমালোকক যিমান সোনকালে শিকিব পাৰোঁ মোৰে ভাল কিন্তু মই সেই চেপ্টাৰটো কিমান শ্ল' পঢ়াইছিলোঁ ফাংচন চেপ্টাৰটো
এইটো কাৰণে পঢ়াইছিলোঁ তোমালোকে যদি এতিয়া আহি পেলাই যদি গ্ৰাফডালে ক'ব নোৱাৰা মই কৈছিলোঁ নাই সেই চেপ্টাৰটো পঢ়াওঁতে মই কৈছিলোঁ এই চেপ্টাৰটো আকৌ লিমিটত ইউজ হ'ব এতিয়া গম পাবা নে যিসকলে ছেকেণ্ড চেপ্টাৰ পঢ়া নাই ভালকৈ লাগিবই এটা কুৱেশ্যনত লাগিবই এই ফাংচনটো গ্ৰাফডাল কোৱা পটাপট এগৰাকীয়ে ক'লা মূলবিন্দুৰ মাজে যোৱা হল লেখা আৰু বেলেগে মূলবিন্দুৰ মাজত যোৱাই হ'ব গ্ৰাফ অঁকাৰ একদম ইজি টেকনিকটো কি ধৰি লোৱা এই এফ এক্স মানে কি এফ এক্স মানে ৱাই মানে এইটো ৱাই ইজ ইকুৱেল টু এক্স ৱাই ইকুৱেল টু এক্সত তোমালোকে গ্ৰাফ নাজানা এডভান্স আছে বুলি বহুতে কৈছিলে দেখোন এডভান্স থকাখিনিও নাজানা ৱাই ইকুৱেল টু এক্সৰ গ্ৰাফডাল কেনেকুৱা জেনেৰেলখিনিয়ে বাৰু নাজানা অকল দুগৰাকীয়ে কৈছা যে মূলবিন্দুৰ মাজে যোৱা এডাল হল লেখা এই চিম্পুল গ্ৰাফবোৰ নাজানিলে দিগদাৰ হ'ব কিন্তু দেই চিম্পুল গ্ৰাফবোৰ নাজানিলে দিগদাৰ হ'ব তেন্তে এটা ফাংচনৰ গ্ৰাফডাল ড্ৰ কৰিব পাৰিলে কুৱেশ্যনটো বহু পৰিমাণে ছল্ভ কৰিব পাৰি তেন্তে বেছিকেলি দুই এটা কুৱেশ্যনত আমি ফাংচন এটা লিমিট উলিওৱা কনচেপ্টটো গ্ৰাফৰ সহায়ত শিকিম মানে গ্ৰাফিকেলি আমি এটা ফাংচনৰ লিমিটটো কেনেকৈ বিচাৰিব পাৰোঁ যিবোৰ ফাংচনৰ গ্ৰাফ ড্ৰ কৰিবলৈ ইজি তোমাৰ একদম সকলোতকৈ সহজ উপায় হৈছে ফাংচনৰ গ্ৰাফ ড্ৰ কৰা লিমিটটো অট'মেটিক ওলাই যাব ঠিক আছে গতিকে দুই এটা কুৱেশ্যন কৰিলে গম পাবা মই কি কথা ক'বলৈ বিচাৰি আছোঁ আৰু কিন্তু তোমালোকে ষ্ট্ৰং কৰিবা দেই গ্ৰাফ ষ্ট্ৰং কৰিবা গ্ৰাফ ষ্ট্ৰং নকৰিলে তোমালোকৰ বহুত দিগদাৰ হ'ব তোমালোকে যিসকলে প্ৰিপেৰেশ্যন কৰি আছা বা কৰিম বুলি ভাবিছা গ্ৰাফ বহুত ইম্পৰ্টেণ্ট গ্ৰাফ ষ্ট্ৰং কৰিবা এখন কিতাপৰ মই মানে ৰেফাৰেঞ্চো দিব পাৰোঁ ধৰি লোৱা তোমালোকে যদি গ্ৰাফ ইমান নাজানা প্লে উইথ গ্ৰাফ বুলি কিতাপ এখন আছে আৰিহান পাব্লিকেশ্যনত মই কোনো মানে প্ৰমোশ্যন কৰা নাই মই ভাল পাওঁ ময়ো পঢ়িছিলোঁ ইয়াত অলমষ্ট চব প্ৰকাৰৰ গ্ৰাফ আছে এইখন কিতাপ কিনিব পাৰা বেছি নলয় অলমষ্ট 100-200 টকা লয় আৰিহান অমিতে মাগৱাল এনেই বৰ্ডৰখিনিয়ে নিকিনিলেও হ'ব যিসকলে এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যন কৰি আছা তেওঁলোকে মেথছ শিকিম বুলি ভাবিছা যদি বৰ্ডৰখিনিও কিনিব পাৰা মই এইটো কথা কোৱা নাই কিন্তু কিতাপখন ভাল গ্ৰাফৰ কাৰণে বেষ্ট কিতাপ অ'কে এক্সাম্পল এটা ফাংচন দিছোঁ ছাপ'জ তোমাক এফ এক্স আৰু ফাংচনটোক দুই ধৰণে ডিফাইন কৰা হৈছে ফাংচনটোৱে আউটপুট 1 দিব যদিহে তুমি এক্সৰ ভেলুবোৰ 0 বা 0তকৈ সৰু বহোৱা আৰু ফাংচনটোৱে আউটপুট 2 দিব যদিহে তুমি এক্সৰ ভেলুবোৰ 0তকৈ ডাঙৰ বহোৱা ইয়াৰ মিনিংটো কি এই ওপৰ লাইনটোৰ মিনিংটো কি যদিহে তুমি ফাংচনটো কি লৈছা এফ এক্স ফাংচনটোত যদি তুমি ইনপুটবোৰ বা এক্সবোৰ যদি 0 বা 0তকৈ সৰু বহোৱা x less than equal to 0 মানে কি 0 বা 0তকৈ সৰু ভেলু মেবি 0 হ'ব পাৰে নহয়তো -1 -2 -3 তেনেকুৱা ভেলুবোৰ যদি তেনেকুৱা ভেলুবোৰ বহোৱা তেন্তে ফাংচনটোৱে তোমাক 1 দিব মানে তেতিয়া ফাংচনটো কি হ'ব f(x = 1) হ'ব যদিহে তুমি x ৰ ভেলুবোৰ যদি ডাঙৰ বহোৱা মানে x ৰ ভেলু 0তকৈ ডাঙৰ মানে 1 2 3 4 5 6 তেনেকুৱা বহোৱা তেন্তে ফাংচনটো কি হ'ব তোমাৰ বা ফাংচনটোৱে আউটপুট কি দিব 2 দিব তেতিয়া ফাংচনটো কি হ'ব f(x = 2) হ'ব এইটো কথা কৈছে মানে এনেকুৱা এটা ফাংচন যিটো ফাংচনৰ যদি ভেলুবোৰ যদি 0 বা 0তকৈ সৰু বহোৱা তেন্তে ফাংচনটো এইটো হ'ব f(x = 1) হ'ব যদিহে 0তকৈ ডাঙৰ বহোৱা ফাংচনটো f(x = 2) হ'ব তাকে মেথমেটিক্যালি এনেকৈ লিখে সকলোৱে বুজি পালা সকলোৱে বুজি পাইছা মই কোৱা লাইনটো পাইছো ওকে বাকীসকল আমি কি ক'ব লাগে এতিয়া এই ফাংচনটোৰ লিমিট এক্সিষ্ট কৰে নে নকৰে মানে যেটো ফাংচন দিয়া হৈছে ফাংচনটোৰ লিমিট এক্সিষ্ট কৰে নে নকৰে কোনটো পইণ্টত চাব লাগে এট পইণ্ট x = 0 এই ফাংচনটোৰ লিমিট এক্সিষ্ট কৰে নে নকৰে আমি ক'ব লাগে বুজি পালানে এতিয়ালৈকে মই কি কৈ আছো তেন্তে ফাংচনৰ লিমিট উলিওৱা আমি দুটা কনসেপ্ট শিকিম এটা হৈছে গ্ৰাফিক্যালি বা গ্ৰাফ ড্ৰ কৰি এটা হৈছে এনালাইটিক্যাল এতিয়া মই এই কোৱেশ্যনটো গ্ৰাফিক্যালি কৰাম বা গ্ৰাফিক্যালি কৰিব লাগিব গ্ৰাফিক্যালি কৰিব হলে কি কৰিম আমি প্ৰথমে ফাংচনটো গ্ৰাফ ড্ৰ কৰিম ঠিক আছে প্ৰথম কামটো ফাংচনটো গ্ৰাফ ড্ৰ কৰা বা যিকোনো এটা কোৱেশ্যন থাকিলে কোৱেশ্যনটোত মানে যেটো ফাংচন দিয়া হৈছে ফাংচনটো যদি গ্ৰাফ ড্ৰ কৰিব পাৰা বহুত ভাল কথা আৰু যদি এন্ট্ৰেন্সৰ কোৱেশ্যনটো যদি গ্ৰাফ ড্ৰ কৰিব পাৰা একদম সকলোতকৈ প্ৰিফাৰ কৰিবা গ্ৰাফ ড্ৰ কৰাটো গ্ৰাফ ড্ৰ কৰিলে অট'মেটিক কথা ওলাই যায় কিন্তু কিছুমান ফাংচন ইমান ইজিকে দি নিদিয়ে বহুত টান হৈ যায় তেতিয়াও গ্ৰাফ ড্ৰ কৰিব নোৱাৰা অবভিয়াছলি তেতিয়া ইটো মেথডৰ দ্বাৰা কৰিব লাগিব ধৰা তোমাক মই কিবা এটা ফাংচন দিছো সাপোজ f(x = x³ + 28x² + 5 মই কিবা এই ফাংচনটোৰ লিমিট বিচাৰিছো এটা তুমি এই ফাংচনটো গ্ৰাফ ড্ৰ কৰিব পাৰিবা নি অবভিয়াছলি নোৱাৰা কিছুমান ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব পাৰি যিবোৰ ফাংচনৰ গ্ৰাফ আমি সিম্পলকে ড্ৰ কৰিব পাৰি তেতিয়া আমি লিমিট উলিয়াবলৈ গ্ৰাফৰ দ্বাৰা বেছি সহজ হয় এটো মিনিং এটো নহয় যে মই যেটো ফাংচন আকি দিলো সেই ফাংচনটো গ্ৰাফ ড্ৰ কৰিবই নোৱাৰি গ্ৰাফ ড্ৰ কৰিব পাৰি সব ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব পাৰি ফাংচন মানে গ্ৰাফ ড্ৰ কৰিব পাৰিবা
কিন্তু এইটো চিম্পলকৈ ড্ৰ কৰিব নোৱাৰি আৰু তুমি মানে পেন পেপাৰ লৈ কৰিব নোৱাৰা ছফ্টৱেৰ কম্পিউটাৰ ল'ব লাগিব এই ফাংচনটো গ্ৰাফ ড্ৰ কৰিব হ'লে ঠিক আছে এতিয়া আমাৰ সেইবোৰ বাদ দিয়া এতিয়া আমাৰ এই ফাংচনটোৰ ওপৰত ফ'কাছ কৰা এই ফাংচনটো গ্ৰাফ ড্ৰ কৰিব পাৰি নে নোৱাৰি অবভিয়াছলি মই ফাংচন কুৱেশ্যনটো লৈছোৱে তেনেকৈ মানে গ্ৰাফিকেলি বুজাবলৈ চেষ্টা কৰিম কাৰণে লৈছোঁ তেন্তে ফাংচনটো গ্ৰাফ ড্ৰ কৰিব পাৰিবাই এতিয়া মই ফাংচনটো কেনেকৈ ডিফাইন কৰিছোঁ মনত পেলোৱাচোন ইয়াৰ মিনিংটো কি আছিলে ফাংচনটোৱে আউটপুট 1 দিব কেতিয়া দিব মানে ফাংচনটো fx = 1 হ'ব কেতিয়া হ'ব যদিহে xৰ ভেলুটো 0 বা 0তকৈ সৰু হয় আৰু ফাংচনটো fx = 2 হ'ব কেতিয়া হ'ব যদিহে xৰ ভেলুবোৰ 0তকৈ ডাঙৰ হয় সেইমতে ফাংচনটো আঁকি দিয়া একদম ইজি কাম চাবা তোমালোকে মই এটা কৰাই দিলে তোমালোকে নিজে বুজিব পাৰা এইবোৰ পিছৱাইজ ফাংচন বুলি কয় একদম ইজি এইবোৰ গ্ৰাফ ড্ৰ কৰিব x axis y axis আঁকি লৈছোঁ ওকে ভালকৈ চাবা দেই যেতিয়া এইটো 0 যেতিয়া তুমি xৰ ভেলু 0 বা 0তকৈ ভেলু কম বহাবা মানে আমি 0 এই লেফ্ট হেণ্ড চাইডে চাব লাগিব নে 0 ৰাইট হেণ্ড চাইডে চাব লাগিব কোৱাচোন ইয়াৰ মিনিংটো কি 0 লেফ্ট হেণ্ড চাইড নে ৰাইট হেণ্ড চাইড লেফ্ট হেণ্ড চাইড কেলে ইয়াত লিখাই আছে স্পষ্টকৈ x <= 0 মানে xৰ ভেলু হয়তো 0 হ'ব পাৰিব নহয়তো 0তকৈ সৰু মানে এইটো চাইড মানে তেন্তে এইটো চাইডে তুমি xৰ ভেলু যিকোনো এটা যদি বহুৱা ফাংচনটো 1 দিব এইটো চাইডে যদি এইটো চাইডৰ যদি xৰ ভেলু এটা বহুৱা তেন্তে ফাংচনটো কিমান দিব 1 দিব ফাংচনটো 1 দিব মানে কি বেসিক্যালি তুমি এইটো কথা এনেকৈ ক'ব পাৰা এই কথাটো তুমি এনেকৈ ক'ব পাৰা fx মানে কি fx-ক y বুলি ক'ব পাৰি y = 1 যদি তুমি xৰ ভেলু 0 বা 0তকৈ সৰু বহুৱা তেন্তে y ভেলু কিমান পাবা 1 পাবা 1টো কোনটো হ'ব এইটো হ'ব ওকে তেন্তে y ভেলু 1 মানে গ্ৰাফডাল তোমাৰ এনেকুৱা হ'ব y মাজে যোৱা এটা লেখা হ'ব এতিয়া এইটো তোমাৰ কথাটোৰ লগত মিলাইছা তোমাৰ কথাৰ লগত মিলছে না মিলাইছা যদি তুমি xৰ ভেলু 0 পুট কৰা xৰ ভেলু যদি 0 পুট কৰা মানে আউটপুটটো কিমান পাবা 1 পাবা ওকে যদি তুমি xৰ ভেলু -1 পুট কৰা আউটপুটটো কিমান পাবা 1 এ পাবা হয়নে কন্ডিশনটোৰ লগত মিলছে নাই xৰ ভেলু যেতিয়া 0 বা 0তকৈ সৰু বহাবা আউটপুটটো 1 পাবা যদি xৰ ভেলু যদি তুমি -2 বহোৱা আউটপুটটো কি পাবা 1 পাবা xৰ ভেলু যদি তুমি -3 বহোৱা আউটপুট কি পাবা 1 পাবা মানে 0 বা 0তকৈ সৰু ভেলু বহালে আউটপুটটো কি হয় 1 বহা হয় তেন্তে গ্ৰাফ আঁকিলে কেনেকৈ হ'ব fx মানে মই y বুলি ক'ব পাৰোঁ y = 1 y = 1 ৰ গ্ৰাফ ড্ৰ কৰিব পাৰা কিন্তু তুমি এনেকৈ ফুলকৈ দি দিব নোৱাৰা ফুলকৈ কেলে দিব নোৱাৰা কাৰণ এই ফাংচনটো y = 1 কেতিয়া হয় যেতিয়া xৰ ভেলু 0 বা 0তকৈ সৰু হয় সেইকাৰণে আমি অকল এই পৰ্চনটোতে আমি আঁকিম গ্ৰাফডাল এনেই বেসিক্যালি y = 1 ৰ গ্ৰাফডাল কেনেকুৱা হয় এনেকৈ ফুল এনেকৈ যায় কিন্তু এতিয়া ফুলকৈ দিব নোৱাৰা কাৰণ ফাংচনটো y = 1 কেতিয়া হয় যেতিয়া xৰ ভেলুটো 0 বা 0তকৈ সৰু হয় সেইকাৰণে আমি এইডোখৰলৈকে লিখিলোঁ প্ৰথম পাৰ্টটো কেনেকৈ গ্ৰাফ ড্ৰ কৰিলোঁ সকলোৱে বুজি পালানে তেন্তে দ্বিতীয় পাৰ্টটো নিজে আঁকিব পাৰিবা যেতিয়া xৰ ভেলু 0তকৈ ডাঙৰ হ'ব xৰ ভেলু 0তকৈ ডাঙৰ হ'ব মানে এইটো পৰ্চন এইফালে যদি তুমি 1 বহোৱা 2 বহোৱা 3 বহোৱা 4 বহোৱা তেতিয়া fxৰ ভেলু কিমান হ'ব fxৰ ভেলু কিমান হ'ব 2 মানে বেসিক্যালি ইয়াক এনেকৈ ক'ব পাৰা y = 2 fx মানে কি y = 2 যেতিয়া xৰ ভেলু 0তকৈ ডাঙৰ হ'ব তোমালোকে সাইডত যদি বুজি নাপায় এনেকৈ এইবোৰ লিখি ল'ব পাৰা মই মুহাই দিম এতিয়া এইবোৰ লিখি ল'ব পাৰা যদি xৰ ভেলু যদি 0তকৈ ডাঙৰ হয় তেন্তে y ভেলুটো 2 হ'ব 0তকৈ ডাঙৰ হোৱা মানে এইফালৰ ভেলুবোৰ হ'লে y ভেলু হ'ব 2 মানে সাপোজ এইটো যদি মই 1 লৈছিলোঁ এইটো 2 ল'ব লাগিব ওকে এইটো 2 এইবোৰ একজেক্ট নহ'ব পাৰে আৰু মই লৈছোঁ সৰি 2 -2 1 নহয় সৰি 2 মানে ওপৰফালে যাব লাগিব সৰি এইটো 2 গ্ৰাফডাল এটা গ্ৰাফডাল সাইডত ৰাখিম ন সাইডত ৰাখা মাজত ৰাখা একো নাই আঁকি থাকা য'তে মন গৈছে একো নাই সেইবোৰ কোনো কথা নাই সাইডতে আঁকিব লাগিব বুলি মই এনেই বুজাবলৈ ভাল হোৱাৰ কাৰণে সাইডত ৰাখিছোঁ মাজত ৰাখিলে দেখাই দিব লাগিব যে দেখাব লাগিব গ্ৰাফিকেলি ড্ৰ কৰিলেতো অবভিয়াছলি দেখাবই লাগিব গ্ৰাফডাল ওকে তেন্তে যদি তুমি এতিয়া xৰ ভেলু যদি 1 পুট কৰা আউটপুট কি পাবা চোৱাচোন আউটপুট কি পাবা 2 পাবা ওকে 2 পালোঁ যদি xৰ জেগাত যদি 2 পুট কৰা মানে xৰ ভেলু 2 পুট কৰিলে আউটপুট কি পাবা 2 পাবা xৰ জেগাত যদি 3 পুট কৰা আউটপুট কি পাবা 2 পাবা মানে বেসিক্যালি xৰ ভেলু যদি 0তকৈ ডাঙৰ লোৱা আউটপুটটো সদায় কি হ'ব 2 হ'ব সেইকাৰণে
আমি গ্ৰাফটো কেনেকুৱা হ'ব y = 2 y = 2 গ্ৰাফডাল জেনেৰেলি এনেকৈ 2 মাজে যোৱা এডাল হৰলেখা হয় x এক্সিছৰ হৰলেখা হয় কিন্তু গোটেইডাল নহ'ব কেলে নহ'ব কাৰণ y = 2 কেতিয়া হয় যেতিয়া x ৰ ভেলুটো শূন্যতকৈ ডাঙৰ হ'ব মানে এই পোৰ্চনটোৰ কাৰণেহে এইডাল হ'ব সকলোৱে বুজি পালা নাই ওপৰত লিখি দিবা এই ফাংচনটো কি এই ফাংচনটো হ'ল fx = 2 এই পিংক কালাৰডাল হৈছে fx = 2 আৰু এই কি এইটো কি কালাৰ হয় এইটো কি কালাৰ মই পাহৰি থাকিলোঁ গ্ৰীণ কালাৰ এই গ্ৰীণ কালাৰটো মানে fx = 1 ঠিক আছে বুজি পালানে মানে ভেলুবোৰ এইফালেবোৰ পজিটিভ 1 2 3 এইবোৰ পজিটিভ আৰু এইফালেবোৰ কি নেগেটিভ সকলোৱে বুজি পালা নাই পালো স্যাৰ এতিয়া মোক গ্ৰাফডাল চাই কোৱাচোন বাৰু এই ফাংচনটো কি হৈছে বাৰু লিমিট এক্সিষ্ট কৰিব নে নকৰে x = 0 মই তোমালোককতো গোটেই লিমিটখিনি শিকাই দিলোঁ এটাত x = 0 হয় আন এটাতটো x = 0 বুলি ধৰিব নোৱাৰি আমি কি ক'ব লাগে এতিয়া লিমিট এক্সিষ্ট কৰে নে নকৰে আমি ক'ব লাগে x = 0 x = 0 মানে এই পইণ্টটোত আমাৰ ফাংচনটোৰ লিমিট এক্সিষ্ট কৰিব নে নকৰে লিমিট এক্সিষ্ট কৰিব নে নকৰে কেনেকৈ চাব লাগিব এবাৰ আমি লেফ্ট হেণ্ড লিমিটটো উলিয়াব লাগিব মানে এবাৰ শূন্য ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা যাব লাগিব আৰু এবাৰ শূন্য ওচৰলৈ ৰাইট হেণ্ড ছাইডৰ পৰা আহিব লাগিব যদিহে মই শূন্য ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা আহোঁ শূন্য ওচৰলৈ মানে লেফ্ট হেণ্ড ছাইডৰ পৰা আহিছোঁ মানে নেগেটিভ ছাইডৰ পৰা আহিছোঁ যদি মই শূন্য ওচৰলৈ যদি লেফ্ট হেণ্ড ছাইডৰ পৰা আহোঁ সেই হিচাপে মই আউটপুট কি পাম বাৰু মোক গ্ৰাফডাল চাই পেলাই কোৱাচোন আউটপুট কি পাম গ্ৰাফডাল চাই কোৱা আউটপুট কি পাম 1 পাম সকলোৱে এইডোখৰলৈকে ক্লিয়াৰ সকলোৱে বুজি পাইছা যেতিয়া মই শূন্য ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা আহিম আউটপুট 1 পাম সেইটো কথা সকলোৱে বুজি পাইছা পাইছোঁ কাৰোবাৰ ডাউট আছে আছে নে নাই কোৱা কি ডাউট আছে কোৱা 1 কেনেকৈ হ'ল -1 এক্সৰ কথা কোৱা নাই ফাংচনটো আউটপুটৰ কথা কৈছোঁ যদিহে তুমি এক্সৰ ভেলু 0ত লিমিট উলিয়াব লাগে আউটপুটহে চাব লাগিব তুমি চোৱা প্ৰথমে অথনি গ্ৰাফডালত আমি কি কৰিছিলোঁ যেতিয়া মই x = 8 লিমিট উলিয়াব লাগে তেতিয়া মই আউটপুটখিনিয়ে চাইছোঁ আউটপুটটো ক'লৈ গৈ আছে যেতিয়া যিমানেই মই এক্সৰ ওচৰলৈ গৈ আছোঁ মোৰ আউটপুটটো এটা পইণ্টৰ ওচৰলৈ গৈ আছিলে এই পইণ্টটোৰ ওচৰলৈ গৈ আছিলে যিমানেই মই ৰাইট হেণ্ড ছাইডৰ পৰা এক্সৰ ওচৰলৈ আহি আছিলোঁ আউটপুটবোৰ এটা পইণ্টৰ ওচৰলৈ আহি আছিলে সেই পইণ্টটোক মই লিমিট বুলি কৈছিলোঁ ঠিক তেনেদৰে ইয়াত সেইটো কথা ভাবা ইয়াত চোৱা ইয়াত ফাংচনটো যিটো এই গোটেইটো ফাংচন হয় এই ফাংচনটোত আমি x = 0ত লিমিট বিচাৰিব লাগে তেন্তে আমি x = 0 এবাৰ লেফ্ট হেণ্ড ছাইডে চাব লাগিব ভেলুবোৰ এবাৰ ৰাইট হেণ্ড ছাইডে চাব লাগিব মানে বেছিকেলি এবাৰ 0 ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা আহিছোঁ বুলি ক'ব লাগিব এবাৰ 0 ওচৰলৈ ৰাইট হেণ্ড ছাইডৰ পৰা আহিছোঁ বুলি ক'ব লাগিব যেতিয়া তুমি 0 ওচৰলৈ লেফ্ট হেণ্ড ছাইডৰ পৰা আহিছোঁ বুলি ক'বা মানে কি মানে ছাপ'জ তুমি এবাৰ x ৰ জেগাত -5 বহালা -5 বহালে আউটপুট কিমান হ'ব 1 নহ'ব জানো এইটো 1 নহ'ব জানো এইটো আউটপুটৰ কাৰণে এডাল এক্সিছ নহয় নি আউটপুট 1 যদি x ৰ জেগাত যদি তুমি -4 বহোৱা আউটপুট কিমান হ'ব 1 হ'ব x ৰ জেগাত -3 বহালে আউটপুট কিমান হ'ব 1 হ'ব x ৰ জেগাত -2 বহালে কি আউটপুট কিমান হ'ব 1 হ'ব x ৰ জেগাত -1 বহালে আউটপুট কিমান হ'ব 1 হ'ব মানে x মানে 0 ওচৰলৈ আহি থাকিলে লেফ্ট হেণ্ড ছাইডৰ পৰা আউটপুটবোৰ সদায় কি পাম 1 পাম মানে বেছিকেলি মই ইয়াত ক'ব পাৰোঁ নে লেফ্ট হেণ্ড লিমিট 1 হ'ব সকলোৱে এতিয়া বুজি পালা ওকে তেন্তে এটা পইণ্টত যদি আমি লিমিট বিচাৰিব লাগে মই কি কৈছোঁ দুটা কাম কৰিব লাগিব প্ৰথম সেই পইণ্টটো লেফ্ট হেণ্ড লিমিট উলিয়াব লাগিব প্লাছ ৰাইট হেণ্ড লিমিট উলিয়াব লাগিব মই লেফ্ট হেণ্ড লিমিট উলিয়ালোঁ আমি যিহেতু 0ত আমি লিমিট বিচাৰিব লাগে মই প্ৰথম কামটো কি লেফ্ট হেণ্ড লিমিট উলিয়াব লাগে লেফ্ট হেণ্ড লিমিট উলিয়ালোঁ লেফ্ট হেণ্ড লিমিট কেনেকৈ উলিয়ালোঁ প্ৰথম 0 ওচৰলৈ গৈ আছোঁ লেফ্ট হেণ্ড ছাইডৰ পৰা মই এইখিনি লিখাই দিম বাৰু ধুনীয়াকৈ 0 আগে কথাটো বুজি লোৱা 0 ওচৰলৈ মই লেফ্ট হেণ্ড ছাইডৰ পৰা গৈ আছোঁ আৰু আউটপুট কি ওলাইছে চাইছোঁ 0 ওচৰলৈ মই যিমানেই লেফ্ট হেণ্ড ছাইডৰ পৰা নাযাওঁ লাগিলে আউটপুট সদায় 1 ওলাব এতিয়া তেন্তে তুমি 0 ওচৰলৈ বা ৰাইট হেণ্ড ছাইডৰ পৰা আহিব লাগিব কোৱাচোন বাৰু 0 ওচৰলৈ যদি মই ৰাইট হেণ্ড ছাইডৰ পৰা আহোঁ আউটপুট কি ওলাব 2 তুমি 0 ওচৰলৈ যদি ৰাইট হেণ্ড ছাইডৰ পৰা আহা মানে ছাপ'জ তুমি 5 বহালা প্ৰথম আউটপুট কি পাইছা 2 পাইছা 4 বহালা আউটপুট কি পাইছা 2 পাইছা 3 বহালা আউটপুট কি পাইছা 2 পাইছা 2 বহালা x ৰ জেগাত 2 পাইছা x ৰ জেগাত 1 বহালা আউটপুট কি পাইছা 2 পাইছা তুমি যিমানেই 0 ওচৰলৈ ৰাইট হেণ্ড ছাইডৰ পৰা আহি নাথাকা লাগিলে আউটপুট সদায় কি পাবা 2 পাবা ডেট মিনছ আমি ক'ব পাৰোঁ নে ৰাইট হেণ্ড লিমিট 2 সকলোৱে বুজি পাইছা ওকে এতিয়া লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হ'ল নি না হোৱা লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান নহয় তেন্তে আমি ক'ব পাৰোঁ নি এই ফাংচনটো লিমিট এক্সিষ্ট কৰিব বুলি 0ত ক'ব পাৰোঁ নে নোৱাৰোঁ
নোৱাৰো নকৰে নোৱাৰো আমি ক'ম যে লিমিট ডজ নট এক্সিষ্ট এট এক্স ইকুৱেল টু 0 কোনোবাই চা কৈ আছে মই শুনিছোঁ 1 মিনিট ৰ'বা কি লিখিম আমি তেন্তে লিমিট ডজ নট এক্সিষ্ট এট এক্স ইকুৱেল টু 0 তাৰ মেইন কাৰণটো কি কাৰণ এই ফাংচনটো লেফ্ট হেণ্ড লিমিট যিটো ওলাইছে এট এক্স ইকুৱেল টু 0 আৰু ৰাইট হেণ্ড লিমিট যিটো ওলাইছে এট এক্স ইকুৱেল টু 0 সেইটো সমান নহয় কোৱা কোনে চা কৈছিলা ৰাইট হেণ্ড চাইডৰ পৰা আহিলে 0 2 লিখিয়ে নহয় ৰাইট হেণ্ড চাইডৰ পৰা আহিলে তুমি 0টো বহাবই নোৱাৰা 0টো তুমি এক্সেক্টকে বহাবই নোৱাৰা কাৰণ 0টো ক'ত আছে চোৱাচোন 0টো তুমি লেফ্ট হেণ্ড চাইডৰ পৰা আহিলে 0 তুমি চোৱা তুমি এক্সেক্ট ভেলু 0 নবহুৱাই কাৰণ তুমি চোৱা যেতিয়া লিমিট উলিয়া লেফ্ট হেণ্ড লিমিট উলিয়া মই কি কৰোঁ সেই পইণ্টটো ওচৰলৈ এপ্ৰ'চে কৰি থাকোঁ এক্সেক্টকে কেতিয়াও নবহাওঁ নহয় কথাটো বুজি নাপোৱা এক্সেক্টকে যেতিয়া আমি অথনি গ্ৰাফডালটো বুজাইছিলোঁ এক্সেক্টকে আমি এক্স ইকুৱেল টু এ বহাম জানো নবহাওঁ নহয় এই ওচৰলৈ গৈয়ে থাকিম তোমাৰ এ একদম সামান্যতকৈ সামান্য হ'লেও ধৰি লোৱা তুমি সৰু পইণ্ট এটা বহাব লাগিব যেতিয়া তুমি লেফ্ট হেণ্ড চাইডৰ পৰা যাবা আৰু যেতিয়া তুমি ৰাইট হেণ্ড চাইডৰ পৰা আহিবা এক্সেক্ট এ বহাব নোৱাৰা এইতকৈ সামান্য হ'লেও ডাঙৰ ভেলু এটা বহাব লাগিব একেটা কনচেপ্ট ইয়াত হৈছে বুলি ভাবা তুমি এক্স ইকুৱেল টু 0 বহাইছোঁ বুলি পাহৰি যোৱা সেইটো ইয়াত ডিফাইন কৰি দিছে ফাংচনটো ডিফাইন কৰিবলৈ এইটো লিখিছে সেইটোত মাথা নামাৰিবা এক্স ইকুৱেল টু 0 কথাটো মাথা নামাৰিবা তুমি 0ত বহাব নোৱাৰা বুলি ধৰি লোৱা এক্স ইকুৱেল টু 0ত ধৰি লোৱা ছাপ'জ ফাংচনটো ভেলু উলিয়াব নোৱাৰা সেইটো ধৰি লোৱা সেইটোত মাথা নামাৰিবা তেতিয়া তুমি কি কৰিব লাগিব 0ত যদি লিমিট বিচাৰিব লাগে লেফ্ট হেণ্ড চাইডৰ পৰা যাব লাগিব লেফ্ট হেণ্ড চাইডৰ পৰা যোৱা মানে এক্স ইকুৱেল টু 0 বহাব নোৱাৰা এক্সেক্ট ভেলু বহাব নোৱাৰা তুমি অকণমান হ'লেও সামান্য হ'লেও আগৰ ভেলু এটা বহাব লাগিব সামান্য হ'লেও আগৰ ভেলু এটা বহালে তুমি 1 পাবা ঠিক তেনেকৈ যেতিয়া তুমি ৰাইট হেণ্ড চাইডৰ পৰা আহিবা এক্সেক্ট 0টো বহাবই নোৱাৰা সামান্য হ'লেও তুমি আগৰ ভেলু এটা বহাব লাগিব এইটো আগৰ ভেলু তেতিয়াও তুমি 2 পাবা এতিয়া বুজি পাইছা হয় পালো এতিয়া মই এইখিনি কথাকে লিখি দিছোঁ মই চিষ্টেমেটিকেলি লেফ্ট হেণ্ড লিমিট আমি কেনেকৈ লিখিম নোটেশ্যন কি হ'ব কোৱাচোন মোক কোনোবাই নোটেশ্যন কেনেকৈ লিখিম এফ এক্স তলত কি লিখিম x tends minus 0 মাইনাছ 0 নে 0 মাইনাছ 0 মাইনাছ পৰে 0 মাইনাছ মাইনাছ 0টো বেলেগ হ'ব ইয়াৰ ভেলুটো কিমান পালোঁ যেতিয়া মই 0 ওচৰলৈ মাইনাছ মানে এইটো লেফ্ট হেণ্ড লিমিট মাইনাছৰ ফালৰ পৰা গৈছোঁ গাপ চাই ক'ব লাগিব কিমান পালোঁ 1 পালোঁ 1 ঠিক তেনেকৈ ৰাইট হেণ্ড লিমিটত আমি কি লিখিম লিমিট x টেন্স টু 0 পজিটিভ এফ এক্স ইকুৱেল টু কি পালোঁ 2 পালোঁ এতিয়া লিখিম চিন্স এইটো চিন্স হয়নে জানা লেফ্ট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট যেহেতু আমাৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান নহ'ল therefore we can say the limit does not exist at x equal to 0 তেন্তে এই ফাংচনটোৰ লিমিট এক্সিষ্ট নকৰে ক'ত at x equal to 0 সকলোৱে লিখি লোৱা তেন্তে লিমিট উলিওৱাৰ দুটা কনচেপ্ট শিকিম এটা হৈছে গ্ৰাফিকেল হ'লে আমি ফাংচনটো গ্ৰাফ ড্ৰ কৰিব জানিব লাগিব বা পাৰিব লাগিব তেতিয়া আমি গ্ৰাফডাল ড্ৰ কৰিলে অট'মেটিক ওলাই যায় মই কৈছোঁ ন অট'মেটিক ওলাই যায় গ্ৰাফ চাব যদি তুমি জানা অট'মেটিক কৈ দিব পাৰিবা লিমিট কি হ'ব বা লিমিট এক্সিষ্ট কৰে নে নকৰে আৰু নেক্সটটো শিকিম বাৰু সেইটো এনালাইটিকেল মেথড বেছিকৈ এইটো এক্সাৰচাইজত সেইটোৱে ইউজ হ'ব খালি এই কনচেপ্টটো বেছি ক'ত ইউজ হয় কৈছোঁ মই এণ্ট্ৰেঞ্চৰ কনচেপ্টবোৰত বেছি ইউজ হয় সেইকাৰণে বেছি ফ'কাছ কৰিবা যদি তুমি কোনো এটা ফাংচনৰ গ্ৰাফ ধুনীয়াকৈ ড্ৰ কৰিব পাৰা যিকোনো ফাংচনত তুমি CW তেনেকুৱা ধৰণৰ পৰীক্ষাবোৰত CW তুমি মিনিমাম 4-5টা কুৱেশ্যন এনেই কৰিব পাৰিবা গ্ৰাফ ড্ৰ কৰি কৰিব পাৰিবা তুমি যদি ফাংচনবোৰ গ্ৰাফ যদি ধুনীয়াকৈ ড্ৰ কৰিব জানা 4-5টা কুৱেশ্যন অকল গ্ৰাফ ড্ৰ কৰি তুমি কৰিব পাৰিবা একো হাত নল'বকৈ উদ্দীপ্তই কি কৈছিলা পেৰেলেল টু এক্স এক্সিছ অথনিয়ে কৈছিলোঁ বাকী সকলোৱে বুজি পালানে মই তোমালোকৰ তোমালোকে চা মই তোমালোকৰ লগত বেছি দিন ক্লাছ কৰা নাই যে মই সকলোৱে নাম চাম মই ইমান নাজানো গতিকে কোনোবাই যদি বুজি নোপোৱা মোক ক'বা হা মই 12ৰ মানে ল'ৰা ছোৱালী এনেই নামবোৰ মুখতে আহি থাকে তোমালোকৰ আহিব বাৰু আৰু তোমালোকৰ আইডিবোৰ বেলেগ হয় যে মানে কাৰোবাৰ যদি প্ৰব্লেম থাকে ক'বা আশিক বুজি পালানে অ'কে অনুভৱ অভিলাষ সকলোকে সুধিছোঁ হা নাম কৈছোঁ বুলি নহয় সকলোকে সুধিছোঁ চুনু বৰুৱা মই দুই এগৰাকীক পাওঁ তোমালোকৰ বেচা দুই এগৰাকীক ভালকৈ চিনি পাওঁ চবকে চিনি নাপাওঁ মই সেইটো কথা কৈছোঁ চবকে চিনি নাপাওঁ মানে পাওঁ চবকে চিনি পাওঁ মানে এনেকৈ মানে কোনোবাই কৈ দিলে মই নাম ধৰি ক'ব নোৱাৰোঁ এইজনেই কৈছা বুলি 12ত মানে পঢ়াই থাকিলে মই কৈ দিব পাৰোঁ কোনোবা এজনে চা বুলি ক'লে ৰ'বা নাম ধৰি কৈ দিব পাৰোঁ তেনেকৈ সেইটো কৈছোঁ মই চব একজেক্ট নাজানো জানিম বাৰু দিয়া
মেইনা বুজি পালানে পালো স্যার প্ৰতিভা দত্ত তোমাক কি নাম স্যার জ্যোতি দত্ত স্তুতি দত্ত ঠিক আছে ওকে লিখা হলে দেখলেগে হল স্যার হ'ল স্যাৰ ওকে স্যাৰ ইয়েছ আগতে এবাৰ যি ইউটিউবত লিমিটৰ বিষয়ে শিকা আছিলে তাত গ্ৰাফ আঁকোতে কোনটো ইনক্লুড হয় আৰু নহয় তাৰো এটা চাইন আছে নহয় মানে গ্ৰাফত দিয়ে চাইনটো এটা ডটকে দিয়ে আৰু এটা মানে গোলকে দিয়ে যে ইয়েছ সেইটো গাফত হয় হয় গাফত সেইটো গাফ আঁকোতে ছাপ'জ তোমাৰ ধৰি লোৱা এনেকৈ গাফ এটাত এনেকৈ আছে সেইখিনি গাফৰ কনচেপ্ট সেইখিনি মই শিকাইছিলোঁ চাগে মানে বেচিকেলি যদি x = 0 তেতিয়া তুমি তেন্তে ইয়াত আউটপুট দুটা পাব পাৰা এই গ্ৰাফডালৰ মতে এইটো আউটপুট হ'ব পাৰে এই গ্ৰাফডালৰ তলৰ গ্ৰাফডালৰ মতে এইটো আউটপুট হ'ব পাৰে এতিয়া তুমি আউটপুট কোনটো কনচিডাৰ কৰিব লাগিব এই তলটো কাৰণ তলটো গ্ৰাউণ্ড কৰা হৈছে মানে এই ভেলুটো একচেপ্ট কৰে মানে ৰাউণ্ড মানে সেই ভেলুটো লৈছে মানে এনেকৈ যদি খালী কৰি দিয়ে মানে সেই ভেলুটো লোৱা নাই সেইটো ভেলু নহয় সেইটো ভেলু ডিফাইন কৰা নাই সেইটোৱে কথা আৰু বাকী সেই কনচেপ্টটো মই অথনি গ্ৰাফডাল লগতো দেখাইছিলোঁ অথনি যে মই এই গ্ৰাফডাল মই আল্টিমেট ক'ব গ'লে সেই কনচেপ্টে কৰিছিলোঁ ইয়াত মানে ৰাউণ্ড কৰি দিছোঁ মানে ৰাউণ্ড কৰি খালী কৰি দিছোঁ মানে এট x = 8 মানে ফাংচনটো ডিফাইন নহয় ফাংচনটোৱে কি ভেলু পাইছে নাজানো বুজি পালা সেইটোৱে কিছুমান কিতাপত ৰাউণ্ড কৰা থাকে কিছুমান কিতাপত অলপ ডাঠকৈ লিখা থাকে সেইটো ফুল গ্ৰাফৰ কনচেপ্ট হয় ঠিক আছে এটা কুৱেশ্যন দিম তোমালোকে নিজে ট্ৰাই কৰিবাচোন কুৱেশ্যনটো গ্ৰাফ ড্ৰ কৰিব পাৰিলেই হ'ল ঠিক আছে হোমৱৰ্ক হয় এইটো কুৱেশ্যন কুৱেশ্যনটো বুজি পাইছানে কুৱেশ্যনটোত কি কোৱা হৈছে চোৱা ফাংচনটো তিনিটা ভাগত ভগাই দিছে যদিহে তুমি এক্সৰ ভেলুবোৰ শূন্যতকৈ সৰু বহোৱা এক্সৰ ভেলু শূন্যতকৈ মানে ষ্ট্ৰিকলি সৰু মানে -1 -1 -2 -3 -4 তেতিয়া fx-টো এনেকুৱা হয় ফাংচনটো এইটো হয় fx = x - 2 হয় যদিহে তুমি এক্সৰ ভেলুটো যদি 0 বহোৱা একজেক্ট 0 বহোৱা তেন্তে তোমাৰ ফাংচনটো 0 হৈ যায় fx = 0 হৈ যায় যদিহে তুমি এক্সৰ ভেলুটো যদি ডাঙৰ বহোৱা এক্সতকৈ ডাঙৰ বহোৱা তেন্তে তোমাৰ ফাংচনটো কি হয় x + 2 হয় মানে বেচিকেলি ফাংচনটো তিনিটা ধৰণে ডিফাইন কৰি দিছে আগতো নিচিনাই গ্ৰাফ ড্ৰ কৰিব লাগিব যদিহে তুমি এক্সৰ ভেলুবোৰ শূন্যতকৈ সৰু বহোৱা শূন্যতকৈ একজেক্ট সৰু মানে -1 -2 -4 তেনেকুৱা ভেলু বহোৱা তেন্তে ফাংচনটো হৈ যায় fx = x - 2 যদিহে তুমি এক্সৰ ভেলু যদি একজেক্ট 0 বহাই দিয়া তেন্তে ফাংচনটো হৈ যায় 0 এক্সৰ ভেলু যদি >0 বহোৱা তেন্তে ফাংচনটোৱে আউটপুট দিব x + 2 সকলোৱে বুজি পাইছানে গ্ৰাফ ড্ৰ কৰিব পাৰিবানে পাৰিম প্ৰথম ফাংচনটো গ্ৰাফ কেনেকৈ হ'ব বাৰু প্ৰথম ফাংচনটো গ্ৰাফ আঁকিব হ'লে তুমি fx-ক y বুলি ধৰি লোৱা y বুলি ধৰিলে y = x - 2 তোমালোকে এনেকুৱা ধৰণৰ ফাংচনৰ গ্ৰাফ ড্ৰ কৰিব জানা নাই ক্লাছ 10ত শিকি আহিছা আকৌ নাজানিলে বহুত লাজৰ কথা কিন্তু এইটো কি হয় দুটা চলকত ৰৈখিক সমীকৰণ হয় y = x - 2 গ্ৰাফ ড্ৰ কৰিব জানা নাই এডভান্সত থকাসকলেতো সেইবোৰ কৰিবই নালাগে একদম মুখতে আঁকিব জানা চাগে মেবি এডভান্স থকাসকলে ইয়াত x = 0 হ'লে 0 হয় বুলি দিয়ে দিছে আকৌ ইয়াত লিমিট কেলে x = 0 হ'লে 0 হয় বুলি কৈ দিছে ইয়াত লিমিট কেলে গুড চোৱা ইয়াত যেতিয়া তুমি ফাংচনটো আঁকিবা ফাংচনটোত অনলি এ পাৰ্টটো ইনক্লুড হোৱা নাই ফাংচনটোত অনলি এ পাৰ্টটো ইনক্লুড হোৱা নাই আমি ফাংচনটোত এ পাৰ্টটো আছে x > ভেলুখিনিও চাব লাগিব x < ভেলুখিনিও চাব লাগিব এতিয়া লিমিট মানে কি চোৱাচোন লিমিট মানে অলৰেডি আমি কনচেপ্টটো কি শিকিছিলোঁ মই তোমালোকক হয় এইটো কথা কৈছিলোঁ লিমিটৰ কনচেপ্টটো কেলৈ আহিলে ধৰি লোৱা কোনো এটা পইণ্টত যদি একজেক্ট ভেলুটো উলিয়াব নোৱাৰোঁ কিন্তু আল্টিমেট আমি কৰোঁ কি আল্টিমেট আমি সেই পইণ্টটোৰ লগত আমাৰ কথা নাথাকে
সেই পইণ্টটোৰ লগত আমি কথা নাথাকে আমি এবাৰ তাৰ সৰু ভেলুবোৰ বহাই চাওঁ এবাৰ তাৰ ডাঙৰ ভেলুবোৰ বহাই চাওঁ মানে ধৰি লোৱা ছাপোজ সেই পইণ্টটোত ধৰি লোৱা ফাংচনটো ডিফাইন আছেও সেই পইণ্টটোত ফাংচনটো ডিফাইন থাকিলে আমি তাৰ ওচৰ পইণ্টবোৰৰ লগতো আমাৰ মেটাৰ কৰে বা ওচৰ পইণ্টবোৰতো মেটাৰ কৰে ওচৰ পইণ্টবোৰত ফাংচনটো ডিফাইন হয়নে নহয় লিমিট উলিয়া মানে মই কৈছোঁ না লিমিটৰ কনচেপ্টটো সম্পূৰ্ণ ডাঙৰ কনচেপ্ট মই তোমালোকক এটা আইডিয়া দিবলৈ মই কথাটো কৈছোঁ ছাপোজ যদিহে ফাংচনটো এটা পইণ্টত ডিফাইন নহয় তেন্তে আমি লিমিটৰ দ্বাৰা উলিয়াব পাৰোঁ কিন্তু তাতেই লিমিট শেষ হৈ যোৱা নাই মই কাৰণ আগৰ ক্লাছটোতো কৈছোঁ লিমিট এটা ভাষ্ট কনচেপ্ট লিমিট মানে কি ধৰি লোৱা এটা পইণ্টত লিমিট উলিয়াইছা মানে কি ছাপোজ তুমি এই পইণ্টত লিমিট এক্সিষ্ট কৰিছে তাৰ মিনিংটো কি সেই এই পইণ্টত ফাংচনটো ডিফাইন হৈছে লগতে এই পইণ্টৰ এই ওচৰৰ পইণ্টবোৰতো ডিফাইন হ'ব লেফ্ট হেণ্ড ছাইডৰ মানে লেফ্ট হেণ্ড লিমিটো এক্সিষ্ট কৰিব ৰাইট হেণ্ড লিমিটো এক্সিষ্ট কৰিব কথাটো বুজি পাইছানে ইয়াত সেইটো কনচেপ্ট দেখা দিছে ইয়াত তুমি x = 0 বহালে 0 হয় তুমি গম পাইছা ভেলুটো গম পাইছা ভেলুটো দিয়া হৈছে কিন্তু আমি এইটো কথা ক'ব লাগিব এতিয়া x <0 মানে x ৰ ভেলু 0 তকৈ সৰু বহালে আমি 0 পাওঁ নে নাপাওঁ আমি সেইটো চাব লাগিব বা x ৰ ভেলু যদি 0 তকৈ ডাঙৰ বহাওঁ তেতিয়া 0 পাওঁ নে নাপাওঁ সেইটো চাব লাগিব মানে বেসিক্যালি এই লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট গোটেইখিনি সমান আহিছে নাই মানে বেসিক্যালি ইয়াত 0 হলেতো 0 হয় আমাক কৈ দিলে x ৰ ভ্যালু 0 হলে 0 হয় কৈ দিলে কিন্তু উচৰ পাছৰ ভ্যালু পইণ্টখিনি আমাৰ মেটাৰ কৰে উচৰ পাছৰ পইণ্টখিনিৰ আউটপুট কি আহিছে কথাটো বুজি পাইছানে মই কি কৈ আছো মই কি কৈ আছো বুজি পাইছা মানে কোনো এটা পইণ্টত লিমিট এক্সিষ্ট কৰা মানে কি কোনো এটা পইণ্টত লিমিট এক্সিষ্ট কৰা মানে সেই পইণ্টটো আশে-পাশে প্ৰত্যেকটো পইণ্টত ভ্যালুবোৰ এক্সিষ্ট কৰিব লাগিব লাগিলে তুমি লেফট হ্যান্ড সাইডৰ পৰা আহা লাগিলে তুমি ৰাইট হ্যান্ড সাইডৰ পৰা আহা ইয়াত সেই কনসেপ্টটো ইউজ কৰি আমি লিমিটটো চাব লাগে মই তোমালোকক এইটো কথা কৈছো ধৰিলা তোমালোকক কোনো এটা ফাংচন যদি আমি নাজানো এক্সাক্ট ভ্যালু যদি আমি উলিয়াব নাজানো তেন্তে আমি লিমিটৰ দ্বাৰা এটা এপ্ৰক্সিমেট ভ্যালু এটা উলিয়াব পাৰো ইয়াৰ মিনিং এইটো নহয় যে তুমি ধৰিলা জনা ফাংচন এটা লিমিট উলিয়াব নোৱাৰিবা ধৰিলা ফাংচন এটা ভ্যালু নোন সেই ফাংচনটো তুমি লিমিটৰ খেলা কৰিব পাৰিবা গ্ৰাফৰ দ্বাৰা সেই কনসেপ্ট আমাৰ ইয়াত ইউজ হ'ব আমাৰ 0 ফাংচনতে কি দিয়া আউটপুট হেতু আমি জানো 0 সৰু হলে কি দিয়ে 0 ডাঙৰ হলে কি দিয়ে আমি হেখিনি কথাও ইয়াত বিবেচনা কৰিব লাগিব মই তোমালোকৰ আগৰ ক্লাছবোৰত মই এটা উদাহৰণে কৈছিলো ধৰিলা এটা পইণ্টত যদি ফাংচনটো ডিফাইন নহয় তেন্তে আমি লিমিটৰ দ্বাৰা সেই পইণ্টটো আমি এপ্ৰক্সিমেট ভ্যালু এটা ক'ব পাৰিম কিন্তু লিমিট মানে হিমানতে শেষ হৈ নাযায় কথাটো বুজিবলৈ চেষ্টা কৰ তাতো ভাষ্ট মানে আৰু আগলৈ লিমিট যায় নহলে লিমিটটো ইমান সৰু কনসেপ্টে হলহেতেন ন মই আগৰ ক্লাছতো কৈছো লিমিট বহুত ডাঙৰ কনসেপ্ট আমি এই পইণ্টত যদি লিমিট এক্সিষ্ট কৰে তাৰ মিনিংটো হ'ব এই পইণ্টৰ লেফট হ্যান্ড সাইডৰ পইণ্টবোৰটো লিমিট এক্সিষ্ট কৰিব লাগিব এই পইণ্টৰ ৰাইট হ্যান্ড সাইডৰ পইণ্টবোৰটো লিমিট এক্সিষ্ট কৰিব লাগিব মানে কোনো এটা পইণ্টৰ লিমিট এক্সিষ্ট কৰা মানে লেফট হ্যান্ড সাইডৰ পইণ্টবোৰটো কৰিব লাগিব ৰাইট হ্যান্ড সাইডৰ পইণ্টবোৰটো কৰিব লাগিব মানে তেন্তে এটা পইণ্টৰ যদি ফাংচন এটা ডিফাইন থাকে তাৰ মিনিং এটো নহয় যে আমি তাৰ লিমিটৰ কনসেপ্টে নাই কাৰণ ফাংচনটো তাত নেচাৰটো বেলেগ বেলেগ হ'ব পাৰে তোমালোকৰ ফাংচনৰ কনসেপ্টখিনি বেছি ভালকে এতিয়ালৈকে শিকা নাই গ্ৰাফবোৰ শিকা নাই সেইকাৰণে গম পোৱা নাই প্ৰত্যেকবোৰ ফাংচনৰ নেচাৰবোৰ বেলেগ বেলেগ হয় মানে পইণ্ট হিচাপে নেচাৰবোৰ বেলেগ বেলেগ হয় গ্ৰাফবোৰ বেলেগ বেলেগ হয় ইনপুটৰ ৰেসপেক্টত আউটপুটবোৰ বেলেগ বেলেগ হয় সেইকাৰণে আমি লিমিটৰ দ্বাৰা কথাবোৰ ক'বলৈ বেছি সুবিধা হয় লিমিট বুলি ক'লে এটা পইণ্টত আকৌ কৈছোঁ এটা পইণ্টত যদি লিমিট ক'ব লাগে আমি সেই প্ৰপাৰ সেই পইণ্টৰ কথাই নহয় ওচৰ পাছৰ পইণ্টবোৰত আমি ফ'কাছ কৰোঁ ওচৰ পাছৰ পইণ্টবোৰ মানে লেফট হ্যান্ড সাইডৰ পইণ্টবোৰ ৰাইট হ্যান্ড সাইডৰ পইণ্টবোৰ মানে নেইবাৰিং পইণ্টবোৰ নেইবাৰিং পইণ্ট মানে একদম ক্ষুদ্ৰ ক্ষুদ্ৰ পইণ্টবোৰ বুজি পাইছানে মই কি ক'লো কুৱেশ্যনটো এনেই ভাল সুধিছিলা কিন্তু দেই কুৱেশ্যনটো ভালে সুধিছিলা ঠিকে কুৱেশ্যনটো মই কিন্তু সেইটো এটা পাৰ্টিকুলাৰ এক্সাম্পলে কৈছিলোঁ আমি ধৰি লওক ফাংচন এটা ডিফাইন নহয় এটা পইণ্টত তেন্তে লিমিট এটা উলিয়াব পাৰিম কিন্তু সিমানতে লিমিট শেষ নহয় মই জাষ্ট তোমালোকক যিহেতু একদম নজনা পাই আহিছা মই কাৰণে এটা ফাউণ্ডেশ্যনতে দিছোঁ লিমিটৰ কিয় দৰকাৰ হ'ল ঠিক আছে লিমিট মানে বহুত ডাঙৰ কনচেপ্ট তুমি পঢ়ি গৈ থাকিলে লাহে লাহে গম পাই গৈ থাকিবা বহুত ডাঙৰ কনচেপ্ট এইটো নহয় এক্সিষ্ট নকৰে ইয়েছ ওপৰটো মাইনাসে হ'ব তলটো প্লাছত হ'ব ইয়েছ গুড এক্সিষ্ট নকৰে তেনেকৈও ক'ব পাৰা এক্সিষ্ট নকৰে কাৰণ মেইন কাৰণটো কি এক্স ভেলু যদি 0 বহোৱা এক্স ভেলু তুমি 0 বহালে তুমি আউটপুটটো 0 পাইছা হয় না এক্স ভেলু 0 বহালে আউটপুটটো 0 পাইছা ঠিক তেনেদৰে তুমি যদি এক্স ভেলু যদি 0 তকৈ সৰু বহোৱা 0 তকৈ সৰু বহালে তুমি আউটপুট বেলেগ এটা পাবা এক্স ভেলু 0 তকৈ ডাঙৰ বহালে আউটপুট বেলেগ এটা পাবা তুমি সেইখিনি গ্ৰাফতে বুজাব লাগিব এটা মুখত কৰিলে নহ'ব খালি যিসকলে বুজি পাইছা মুখতে ক'ব পাৰিবা বা আইডিয়াতে পাইছা কৰিবনে নকৰে কিন্তু তোমালোকে গ্ৰাফ ড্ৰ কৰি দেখাব লাগিব গ্ৰাফ ড্ৰ কৰিব পাৰিবা নাই এইটো কোৱাচোন কিমানে ড্ৰ কৰিব পাৰিবা গ্ৰাফ পাৰিম ছাৰ পাৰা যদি এইটো তেন্তে হোমৱৰ্ক হা পাৰা যদি হোমৱৰ্ক যদি কাৰোবাৰ প্ৰব্লেম থাকে মোক নেক্সট ক্লাছত সুধিবা নেক্সট ক্লাছত মই লাষ্টৰ ফালে কৰি দিম সকলোৱে প্ৰথমে ট্ৰাই কৰিবা গ্ৰাফকেইডাল প্ৰথম ফাংচনটো মানে কি আছে fx = x + x - 2 মানে গ্ৰাফডাল প্ৰথম গ্ৰাফডাল হ'ব এইডাল এই দ্বিতীয় গ্ৰাফডালটো গম পাইছা y = 0 কাৰণ fx = 0 মানে কি y = 0 থাৰ্ড গ্ৰাফডাল হ'ব এইডাল
প্ৰথম গ্ৰাফডাল কেনেকৈ ড্ৰ কৰিবা এডভান্স থকা হ'লেতো পটককৈ পাৰিব লাগে কাৰণ ইয়াত এমৰ ভেলু 1 আৰু ইয়াত y ইণ্টাৰচেপ্টটো হৈছে -2 এডভান্স নথকা হ'লে কি কৰিবা এনেকৈ বাকচ বনাই বনাই কয় যে গ্ৰাফ ড্ৰ কৰা ঠিক আছে পাৰিবানে নোৱাৰা নে দেখাই দিম পাৰা যদি কৰিবা নোৱাৰিলে মই দেখাই দিম হা নোৱাৰিলে মই দেখাই দিম ঠিক আছে নেক্সট এতিয়া লিখা কৈয়ে দিছোঁ নহ'লে বাৰু এই কুৱেশ্যনটো কৰিলে তোমালোকৰ বহুতৰ যা মানে কনচেপ্টটো ক্লিয়াৰ হোৱা নাই যিজনে এটা কুৱেশ্যন কৰিছিলা কোনোবা এজনে সকলোৱে কথাখিনি ক্লিয়াৰ হৈ যাব এতিয়া এটা কথা চোৱা ফাংচনটো তিনি ধৰণে ডিফাইন হৈছে যেতিয়া তুমি এক্সৰ জেগাত এক্সৰ ভেলু যদি তুমি শূন্যতকৈ সৰু বহোৱা তেন্তে ফাংচনটোৱে কিমান আউটপুট দিয়ে মানে fx = x - 2 হয় fx = x - 2 মানে কি মই এইটো কথাকে এনেকৈ লিখিব পাৰোঁ y = x - 2 যদিহে তুমি এক্সৰ ভেলু 0 বহোৱা তেতিয়াতো গম পালাই y টো 0 হ'ব মানে fx = 0 হ'ব fx = কি হ'ব 0 হ'ব মানে বেসিক্যালি তুমি ইয়াক এনেকৈ ডিফাইন কৰিব পাৰা y = 0 যদিহে তুমি x ৰ ভ্যালু যদি শূন্যতকৈ ডাঙৰ বহোৱা তেন্তে fx = কি হ'ব fx = হ'ব তোমাৰ x + 2 মানে তুমি এটো কেনেকৈ ক'ব পাৰা এটো কেনেকৈ ক'ব পাৰিবা y = x + 2 মানে বেসিক্যালি তুমি ষ্ট্ৰংকে দুডাল গ্ৰাফ ড্ৰ কৰিব পাৰিব লাগিব প্ৰথম এডাল গ্ৰাফ এতিয়া গ্ৰাফ ড্ৰ কৰা মই এটা টেকনিক এটা শিকাই দিছো বহুতে গ্ৰাফ ড্ৰ কৰা এটা টেকনিক জানা বাকচ বনোৱা মানে বাকচ বনোৱা টেকনিক এটা জানা কিন্তু যিসকলে এডভান্স নাছিলে মই তেওঁলোককো ফোকাস কৰি পেলাই এটা টেকনিক শিকাই দিম সকলোৱে শুনি লোৱা সেই টেকনিকটোত গ্ৰাফ ড্ৰ কৰিবলৈ বেছি সুবিধা হয় বাকচ বনাই থাকিও পাৰিব বাকচ বনাই থাকি দেৰি হয় ধৰিলা তুমি যদি এটা ইকুৱেশ্যনক বা এটা সমীকৰণক যদি এই ফৰ্মেটলৈ কনভাৰ্ট কৰিব পাৰা x / a + y / a = 1 এই ফৰ্মেটলৈ যদি কনভাৰ্ট কৰিব পাৰা তেন্তে এটো b হ'ব দেই x / a + y / b এটা ধৰিলা তোমাক সমীকৰণ এটা দিয়া হৈছে ax + by = c সাপোজ এটা মানে দুটা চলকৰ ৰৈখিক সমীকৰণ এটা দিয়া হৈছে আৰু তাক তুমি কি কৰিবা এটা ফৰ্মুলালৈ কনভাৰ্ট কৰিবা ফৰ্মটো মনত ৰাখিবা x / a y / b এই ফৰ্মটোলৈ যদি তুমি কনভাৰ্ট কৰিব পাৰা এনিহাউ = 1 তেনে তোমাৰ গ্ৰাফ ড্ৰ কৰাটো একদম সহজ হৈ যাব গ্ৰাফটো কেনেকৈ ড্ৰ কৰিবা ইয়াৰ মিনিংটো হৈছে x ৰ ইন্টাৰসেপ্ট বা x এক্সিছত a ইউনিট গৈছে x এক্সিছত তুমি a ইউনিট যাব লাগিব a ভ্যালু যিকোনো এটা আহিব 1 2 3 4 a ইউনিট যাব লাগিব ঠিক আছে আৰু y তলত b আহিছে মানে তুমি y এক্সিছত b ইউনিট যাব লাগিব আৰু তুমি হে a আৰু b সংযোগ কৰি পেলাই এটা লেখা আঁকি দিবা হেডালে গ্ৰাফ আকৌ মই এটা এক্সাম্পলৰ সহায়ত বুজাইছো কথাটো বুজিবলৈ চেষ্টা কৰা গ্ৰাফ ড্ৰ কৰা একদম সহজ হৈ যাব তোমালোকৰ ধৰিলা সাপোজ তোমাক মই এনেকৈ দিছো 2x + 2y 2x + 4y এনেকৈ ইমান টান কৰি নিদিওঁ একদম চিম্পলকৈ দিওঁ x / 2 + y / 4 = 1 এতিয়া চোৱাচোন ইয়াত x ৰ তলত কিমান আছে x ৰ তলত 2 আছে x এক্সিছত 2 ইউনিট লোৱা y তলত কিমান আছে y তলত 4 আছে y এক্সিছত 4 ইউনিট লোৱা এতিয়া 2 আৰু 4 সংযোগ কৰি পেলাই এটা লেখা আঁকি দিয়া এই ৰেখাডালে কাৰ গ্ৰাফ হ'ব এই সমীকৰণটো গ্ৰাফ হ'ব এতিয়া অবিয়াসলি এটা সমীকৰণ এইটো ফৰ্মেটত দি নিদিয়ে সমীকৰণটো এনেকুৱা টাইপৰ ফৰ্মেটত দিয়া থাকিব হয় না এনেকুৱা টাইপৰ দিয়া থাকিব তেনে তোমাৰ কাম হ'ব এইটো ফৰ্মেটত নিব লাগে মানে ৰাইট হ্যান্ড সাইডত 1 কৰিবা বাকিখিনি কি কৰিবা বাকিনি x তললে বস্তু এটা আনিবা আৰু y তললে বস্তু এটা আনিবা এইটো কৰাটো একদম সহজ কাম ধৰিলা তোমাক এটা সমীকৰণ দিয়া হৈছে মই এটা এক্সাম্পল কৈছো ধৰিলা তোমাক এটা সমীকৰণ দিয়া হৈছে 2x + 4y = ধৰিলা 2 সাপোজ তো নিদো ওকে
এই সমীকৰণটো গ্ৰাফ ড্ৰ কৰিব লাগে সমীকৰণটো গ্ৰাফ ড্ৰ কৰিব হ'লে তোমাৰ মেইন কামটো কি x/a + y/b = 1 ফৰ্মেটলৈ কনভাৰ্ট কৰিব লাগে সেই ফৰ্মেটলৈ কেতিয়া কনভাৰ্ট হ'ব যদিহে ৰাইট হেণ্ড সাইডে 1 থাকে ইয়াত যদি তুমি ৰাইট হেণ্ড সাইডে 1 পাব লাগে তেন্তে গোটেই বস্তুটোক 2 এ হৰণ কৰিব লাগিব তেতিয়া 2 / 2 1 হৈ যাব তেন্তে গোটেই বস্তুটোক 2 এ হৰণ কৰা মানে twice x / 2 হ'ব প্লাছ এটো কি হ'ব y / 2 হ'ব = কিমান হ'ব 2 / 2 হ'ব তেন্তে এই নেক্সট ষ্টেপটোত কি লিখিব পাৰিম 2 2 কটাকটি যাবগৈ x / 1 লিখিব পাৰিম প্লাছ y / 2 লিখিব পাৰিম = 2/2 মানে 1 লিখিব পাৰিম তেন্তে এই ফৰ্মেটটো মিলি গ'ল নে এই ফৰ্মেটটোৰ লগত মিলিলে নাই মিলিলে তেন্তে x এক্সিছত আমি k ইউনিট চাব লাগিব x এক্সিছত 1 ইউনিট আহিম y এক্সিছত k ইউনিট চাব লাগিব 2 ইউনিট 1 2 ইউনিট আহিম এতিয়া আমি যদি 1 আৰু 2 যদি সংযোগ কৰি দিওঁ 1 আৰু 2 যদি সংযোগ কৰি দিওঁ এডাল সংযোগডাল বেয়া হ'ব এনেকৈ 1 আৰু 2 যদি সংযোগ কৰি দিওঁ এডাল আমাৰ কাৰ গ্ৰাফ হ'ব এডাল আমাৰ এই সমীকৰণটোৰ গ্ৰাফ হ'ব twice x + y = 2 সকলোৱে বুজি পালা নাই এই কনচেপ্টটো বুজি পালা নাই মই কেনেকৈ গ্ৰাফ ড্ৰ কৰিম हेलो सर हेलो सर ঠিক আছে তোমালোকে এটা প্ৰচেছ সেইটো হৈছে আছে বাৰু বাকচ বনাই কৰিব লাগে মই কিন্তু সিম্পলকৈ কৈছোঁ এতিয়া এই সমীকৰণটো চোৱা y = x - 2 এতিয়া সেই ফৰ্মেটলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰাচোন সেই ফৰ্মেটলৈ কেতিয়া কনভাৰ্ট হ'ব যদিহে তুমি x টোক এটা সাইডে লৈ আনিব লাগিব y x আৰু y এটা সাইডে ৰাখিব লাগিব মানে বেসিক্যালি তুমি এটো কেনেকৈ লিখিব পাৰিবা x কেনে লিখিব পাৰিবা x টো এফালে লৈ আনিলা সাপোজ x টোক এফালে লৈ আনিলে তুমি লিখিব পাৰিবা এটো -x টোক এফালে লৈ আনিলা -x তাবা +y = -2 সকলোৱে দেখলৈকে বুজি পাইছা নাই পাইছো ওকে এতিয়া চোৱা এতিয়া ৰাইট হেণ্ড সাইডে আমি 1 পাব লাগে আছে -2 তেন্তে গোটেই বস্তুটো কিহে হৰণ কৰিব লাগিব গোটেই বস্তুটো কিহে হৰণ কৰিব -2 হৰণ কৰিব তেন্তে -x / -2 + y / -2 = -2 / -2 1 হৈ যাব তেন্তে এইটোক মই কি লিখিব পাৰিম x / -1 কটাকটি গ'ল 2 + y / -2 = 1 তেন্তে এই সমীকৰণটোৰ গ্ৰাফ ড্ৰ কৰিবলৈ আমি কি কৰিব লাগিব x ৰ তলত 2 আছে x এক্সিছত 2 ইউনিট যাব লাগিব x এক্সিছত সাপোজ 1 এইটো 2 ইউনিট যাব লাগিব আৰু y এক্সিছত কিমান যাব লাগিব -2 ইউনিট মানে 1 ইউনিট সাপোজ 2 ইউনিট এইটো -1 -2 x এক্সিছত 2 ইউনিট 1 ইউনিট গলো 2 ইউনিট গলো গম পাইছা এইটো 1 ইউনিট এইটো 2 ইউনিট y ইউনিটত -2 মাইনাস মানে তললৈ আহিব লাগিব 1 ইউনিট 2 ইউনিট তেন্তে এই দুটা সংযোগ কৰিব লাগিব এই দুটা সংযোগ কৰিলে আমি গ্ৰাফডাল পাই যাম এইডাল গ্ৰাফ হ'ব এইডাল কোনটো সমীকৰণৰ গ্ৰাফ এই সমীকৰণটো মানে এই ফাংচনটো এতিয়া এই ফাংচনটো কেতিয়া হয় যেতিয়া x ৰ ভ্যালু কি হয় x ৰ ভ্যালু 0 তকৈ সৰু হয় প্ৰথম কথা গম পালো তেন্তে আমাৰ এই প্ৰথম যিডাল গ্ৰাফ দিয়া আছে y = x - 2 সেই গ্ৰাফডাল -2 আৰু 2 মাজে যোৱা এনেকুৱা এডাল হৰলেখা হ'ব হে আমি কিন্তু গোটেই হৰলেখাডাল আঁকিম নি বাও মোক কোৱাচোন গোটেই হৰলেখাডাল আঁকিম নি নাকো আমি ইনপুটটো চাব লাগিব আমি কোনটো ইনপুটৰ ৰেসপেক্টত হৰলেখাডাল পাইছো যেতিয়া x ৰ ভ্যালু ঋণাত্মক বহাও তেতে অনলি এই পোৰশনটো আঁকিব লাগিব এই পোৰশনটো কাৰণ x ৰ ভ্যালু ঋণাত্মক বহালেহে এইডাল হৰলেখা হয় এনে গোটেই হৰলেখাডাল এইডাল কিন্তু গোটেই হৰলেখাডাল ইয়াত আঁকিব নালাগে কেলে কাৰণ সেই হৰলেখাডাল কেতিয়া হৈছে যেতিয়া x ৰ ভ্যালু নেগেটিভ বহাইছা x ৰ ভ্যালু এই নেগেটিভ পোৰশনটো বহালেহে সেই হৰলেখাডাল হয় তেন্তে আমি অনলি এই মানে নেগেটিভ পোৰশনটো কাৰণেহে আমি আঁকিম এইডাল আঁকিম এনেকৈ তললৈ আঁকিব পাৰে আৰু অলপ তললৈ কৰি আছে এটা এইটো কোনটো সমীকৰণ fx = x - 2 সকলোৱে বুজি পালা নাই পালো স্যার এইবোৰ -1 -2 ঠিক আছে তেনেকৈ গৈছে -2 এটা নেক্সট সমীকৰণটো আঁকিবলৈ চেষ্টা কৰা নেক্সট সমীকৰণটো এইটো y = x + 2 এই সমীকৰণটো y = x + 2 ইয়াক গ্ৰাফ ড্ৰ কৰিবলৈ তুমি x টো এফালে লৈ আনা -x + y = 2 হ'ব এটা গোটেই বস্তুটোক 2 এ হৰণ কৰি দিয়া 2 এ হৰণ কৰিলে কিমান হ'ব -x / 2 + y / 2 = 1 2 মাইনাস ডাল ওপৰত থাকিব নোৱাৰে তললৈ লৈ আনা x / -2 + y / 2 = 1 তেন্তে এই সমীকৰণটো গ্ৰাফ ড্ৰ কৰিব হ'লে আমি কি কৰিব লাগিব x এক্সিছত -2 পইণ্টটো চাব লাগিব x এক্সিছত কোনটো পইণ্ট -2 পইণ্টটো চাব লাগিব ওকে
আৰু y এক্সিছত কোনটো পইণ্ট চাব লাগিব 2 পইণ্টটো এইটো সাপোজ 1 পইণ্ট এইটো 2 পইণ্ট আৰু হিহঁতক সংযোগ কৰি পেলাই হৰলেখা আঁকিব লাগিব এইডালে হ'ব আমাৰ উক্ত সমীকৰণটোৰ হৰলেখা বা উক্ত সমীকৰণটোৰ লেখ কিন্তু তুমি গোটেই লেখডাল এনেকৈ আঁকিব নোৱাৰা কেলে গোটেই লেখডাল আঁকিব নোৱাৰা এই লেখডাল কেতিয়া হয় যেতিয়া x ৰ ভ্যালু 0তকৈ ডাঙৰ হয় তেন্তে এই পোৰ্শনটোৰ কাৰণে আমি আঁকিব লাগিব এই পোৰ্শনটোৰ কাৰণে কোনটো পোৰ্শন আঁকিব লাগিব এই ওপৰৰ পোৰ্শনটো মানে আমি এনেকৈ আঁকিম সকলোৱে বুজি পালা নাই পালো স্যাৰ এতিয়া আমি ইয়াৰ কাৰণে গ্ৰাফ ড্ৰ কৰিলোঁ ইয়াৰ কাৰণে গ্ৰাফ ড্ৰ কৰিলোঁ এতিয়া নেক্সট চোৱা x ৰ ভ্যালু যদি 0 বহোৱা একজেক্ট 0 বহোৱা y ভ্যালুটো কিমান ওলায় মানে fx টো কিমান হয় 0 হয় মানে ইয়াত এনেকৈ গোল কৰি দিব লাগিব এনেকৈ গোল কৰিব লাগিব যেতিয়া x ৰ ভ্যালু 0 বহাবা y ভ্যালু 0 হ'ব গোল তেন্তে মই প্ৰথমে গোটেই ফাংচনকেইটা গ্ৰাফ ড্ৰ কৰি ল'লোঁ গ্ৰাফ ড্ৰ কৰাৰ পিছত এতিয়া মই লিমিট চাব লাগে কোনটো পইণ্টৰ লিমিট চাব লাগে এট x = 0 এট x = 0 লিমিট চাব হ'লে আমি কি কৰিম এবাৰ লেফ্ট হেণ্ড সাইডৰ পৰা আহিম 0 ওচৰলৈ এবাৰ ৰাইট হেণ্ড সাইডৰ পৰা আহিম যেতিয়া 0 ওচৰলৈ লেফ্ট হেণ্ড সাইডৰ পৰা আহিবা তেন্তে আউটপুটবোৰ কি হ'ব বাৰু আউটপুটবোৰ কোনডাল এক্সিছত পৰিব বা কি হ'ব y পৰিব মানে এই তলৰ এক্সিছডালত পৰিব হয়নে তলৰ এক্সিছডালত পৰিব আউটপুটবোৰ তলৰ এক্সিছডালত পৰিব মানে ধৰি লোৱা তুমি যদি -t বহোৱা আউটপুটৰ কাৰণে এই পইণ্টটো চাব লাগিব -2 বহালে আউটপুটৰ কাৰণে এইটো পইণ্ট চাব লাগিব -1 বহালে আউটপুটৰ কাৰণে এইটো পইণ্ট চাব লাগিব যিমানেই তুমি 0 ওচৰলৈ লেফ্ট হেণ্ড সাইডৰ পৰা গৈ থাকিবা তোমাৰ আউটপুটবোৰ 2 ওচৰলৈ গৈ থাকিব আউটপুটবোৰ -2 ওচৰলৈ গৈ থাকিব যিমানে তুমি এনেকৈ লেফ্ট হেণ্ড সাইডৰ পৰা 2 ওচৰলৈ আহি থাকিবা মানে আউটপুটবোৰ কাৰ ওচৰলৈ গৈ থাকিব -2 ওচৰলৈ গৈ থাকিব ফিল কৰিবলৈ চেষ্টা কৰা তুমি যিমানে এইটো সাইডৰ পৰা আহি আছা এই পইণ্টটো বহালা আউটপুট এইটো পালা এই পইণ্টটো বহালে আউটপুটটো কিমান পাবা এইটো পাবা এই পইণ্টটো বহালে আউটপুট এইটো পাবা যিমানে তুমি 0 ওচৰলৈ গৈ আছা আউটপুটবোৰ -2 ওচৰলৈ গৈ থাকিব মানে তুমি আৰু তোমাৰ কাৰণে লেফ্ট হেণ্ড লিমিটটো হ'ব -2 লেফ্ট হেণ্ড লিমিট কিমান হ'ব -2 আৰু যিমানে তুমি 0 ওচৰলৈ ৰাইট হেণ্ড সাইডৰ পৰা আহিবা মানে যেতিয়া তুমি x ৰ জেগাত যদি 2 বহাবা x ৰ জেগাত 2 বহালে এইটো পইণ্ট পালা সাপোজ মানে আউটপুট এইফালে ক'ৰবাত থাকিব x ৰ জেগাত এইটো বহালে ধৰিলা এই পইণ্টটো পালা তললৈ আহি থাকিব x ৰ জেগাত 1 বহালে আউটপুটটো ইমানটোত পাবা তললৈ আহি থাকিব যিমানে তুমি 0 ওচৰলৈ গৈ থাকিবা ৰাইট হেণ্ড সাইডৰ পৰা তোমাৰ আউটপুটবোৰ 2 ওচৰলৈ আহি থাকিব কাৰ ওচৰলৈ আহিব 2 ওচৰলৈ তোমাৰ কাৰণে তেন্তে ৰাইট হেণ্ড লিমিট কিমান হ'ব ৰাইট হেণ্ড লিমিট হ'ব 2 এই কথাটো বুজি পাইছা নাই পাইছো সকলোৱে বুজি পাইছা নাই মানে বেসিক্যালি এইটো চোৱা তুমি যদি এই ইয়াত এটা পইণ্ট বহোৱা সেই পইণ্টৰ ৰেসপেক্টত তুমি আউটপুটটো ক'ত পাবা ইমানটো বনাত পাবা ইয়াত এইটো পইণ্ট যদি বহোৱা এই পইণ্টৰ ৰেসপেক্টত আউটপুটটো ইমানটো বনাত পাবা এই -1 পইণ্টবোৰ বহালে সেই ৰেসপেক্টত আউটপুটটো এইটো পইণ্ট পাবা মানে যিমানে তুমি 0 ওচৰলৈ গৈ থাকিবা তোমাৰ কাৰণে আউটপুটবোৰ এই -2 পইণ্টৰ ওচৰলৈ গৈ থাকিব প্ৰথম তুমি সাপোজ ইয়াত পালা তাৰপৰা ইয়াত পালা এনেকৈ ওপৰলৈ -2 ওচৰলৈ গৈ থাকিব ঠিক তেনেদৰে তেন্তে মানে আমি ক'ব পাৰোঁ যে লেফ্ট হেণ্ড লিমিটটো আমাৰ কাৰণে কিমান হ'ব -2 হ'ব মানে x ৰ ওচৰলৈ যিমানেই x = 0 ওচৰলৈ যিমানে আমি লেফ্ট হেণ্ড সাইডৰ পৰা যাম মানে আমাৰ ভ্যালুবোৰ 2 ওচৰলৈ এপ্ৰ'চ কৰিব মানে আউটপুটবোৰ 2 ওচৰলৈ এপ্ৰ'চ কৰিব তেন্তে তাকে লিখিব পাৰিবা লেফ্ট হেণ্ড লিমিট তোমালোকে বহিখনৰ তললৈ লিখিবা লেফ্ট হেণ্ড লিমিট left hand limit x tends to 0 minus fx যিমানেই আমি 0 ওচৰলৈ লেফ্ট হেণ্ড সাইডৰ পৰা যাম আউটপুটবোৰ কিমান হ'ব -2 ওচৰলৈ যাব ঠিক তেনেদৰে ৰাইট হেণ্ড লিমিট মানে 0 ওচৰলৈ যিমানেই ৰাইট হেণ্ড সাইডৰ পৰা আহিবা তুমি ওপৰৰ এক্সিছডাল চাব লাগিব ওপৰৰ লেগডাল চাব লাগিব ওপৰৰ লেগডালৰ মতে চালে আউটপুটবোৰ 2 ওচৰলৈ আহিব কাৰ ওচৰলৈ আহিব 2 ওচৰলৈ ৰাইট হেণ্ড লিমিটটো কিমান হ'ব তেন্তে +2 যেহেতু আমি দেখিলোঁ যে লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট সমান হোৱা নাই যিহেতু লেফ্ট হেণ্ড লিমিট ইজ নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট therefore limit does not exist at x = 0 সকলোৱে বুজি পালানে পালো স্যার ওকে এই কুৱেশ্যনবোৰ ইমান তোমালোকৰ বৰ্ডৰ লেভেলত নালাগে এইবোৰ এণ্ট্ৰেন্সৰ লেভেলত বেছি লাগে বৰ্ডৰ লেভেলত এনেকুৱা ধৰণৰ কুৱেশ্যন ইমান নাই বাৰু মই এনেকৈ আছোঁ গ্ৰাফিকেলবোৰ কিন্তু এণ্ট্ৰেন্সৰ লেভেলত বেছি লাগে
জানিব লাগে আৰু যেহেতু 11 12 পঢ়ি গৈছা বহুত নহলেও জানিব লাগে এইখন কথা নেক্সট ক্লাছত তেন্তে এনালাইটিকেল মেথড পঢ়িম এনালাইটিকেল মেথড পঢ়াৰ লগে লগে তোমালোকে কুৱেশ্যন কৰিব পাৰিবা নিজেও কৰিব পাৰিবা ইমানেই মানে পঢ়াৰ পিছত বেছি নাথাকে আৰু বস্তু কুৱেশ্যন কৰিবলৈ একদম ইজি কুৱেশ্যনৰ হিচাপত চেপ্টাৰটো নাভাবিবা কুৱেশ্যনত ইমান টান নহয় গতিকে এনালাইটিকেল মেথড পঢ়াৰ লগে লগে নিজে পাৰিবা বেছি নাই আৰু থিয়ৰি অলপ আছে মানে এনালাইটিকেল মেথডটো শিকিবলৈ আছে কেনেকৈ আমি এনালাইটিকেল মেথডৰ দ্বাৰা মানে লিমিট উলিয়াব পাৰোঁ তাৰপিছত আমি তোমালোকে কুৱেশ্যনবোৰ নিজে কৰিব পাৰিবা ঠিক আছে দিয়া আজি বস্তুখিনি ৰিভাইজ কৰিবা যদিহে আজি কাৰোবাৰ লাষ্টৰ কুৱেশ্যনটো ডাউট লাগিছে তোমালোকে আৰু এটা ছাজেষ্ট কৰিম তোমালোকে প্ৰিভিয়াছ ইয়েৰ ৰেকৰ্ডিং চাব পাৰা প্ৰিভিয়াছ ইয়েৰটো মানে একেবাৰে এনেকুৱা ধৰণৰ এই কুৱেশ্যনটো কৰাই থোৱা আছে চাগে গতিকে তোমালোকে প্ৰিভিয়াছ ইয়েৰত আৰু বেলেগকৈ এক্সপ্লেইন কৰিছোঁ চাগে কনচেপ্টটো এইটোৱে কৰিম ন আৰু বেছি টাইম লগাই এক্সপ্লেইন কৰিছোঁ চাগে কাৰোবাৰ যদি ডাউট আছে সেই ৰেকৰ্ডিং চাই ল'বা ঠিক আছে দিয়ক আজিলৈ ইমানেই গুড নাইট স্যার Good night, sir.